যে হেমন্ত বিজয় মহন্ত নমস্কাৰ আপুনি ভাৰতীয় ৰাজহ সেৱা হয় এগৰাকী অৱসৰপ্ৰাপ্ত শীৰ্ষ পদাধিকাৰ আৰু এটা বিশেষ সময়ত আপোনাৰ দৰে এজন অভিজ্ঞ ব্যক্তিক লগ পাই আমি কৰ সম্পৰ্কীয় কিছু কথা আলোচনা কৰিব খুজিছোঁ প্ৰথমে যে এই সময়টো প্ৰত্যেকে যিবিলাক আৰ্নিং মেম্বাৰ জেনেৰেল আৰ্নিং পাৰ্চনে কিমানলৈনো টেক্সৰ এক্সামশ্যন দিয়া আছে বা কি বস্তুবিলাক দিলে তেওঁ এক্সামশ্যন পাব পাৰে আমাৰ টেক্স পেয়াৰ ইণ্ডিভিজুৱেলৰ অধিকাংশই নাজানে যিখিনি সাধাৰণ মানুহ হয় হয় এইটোৰ ফলত লোকচান দুটা হয় আমি দেখা এটা হ'ল কোনোবাই পইচা ভৰি পেলাই কোনোবা প্ৰফেশ্যনেলক ল'ব লগা হয় সেই চাৰ্টাৰ্ড একাউণ্টেণ্ট হওক কোনোবা হওক আৰু বহুতে আকৌ সেই কথাখিনিও গম নোপোৱাকৈয়ে অৱশেষত পেনাল্টি ভৰিব লগা হয় বা ক্ৰাইম কৰা বুলি অভিযুক্ত হ'ব লগা হয় হয় তা আমি সেইকাৰণে জানিব খোজোঁ যে ইনকাম টেক্স পে' কৰাৰ ক্ষেত্ৰত মই যিসকল মাল্টি মিলিয়নাৰ আছে বা কৰ্পৰেট ছেক্টৰৰ যিবিলাক মানুহ তেওঁলোকৰ কথালৈ নাযাওঁৱেই তাত মানুহ থাকে তেওঁলোকক বুজাই দিয়াৰ কিন্তু সাধাৰণ মানুহে জানিব পৰাকৈ আমাৰ টেক্সৰ ব্যৱস্থাটো কেইবাটাও স্লেবত ইনকাম টেক্সৰ ব্যৱস্থাটো ভাগ কৰা আছে কেইবাটাও আছে মই প্ৰথমতে সেই স্লেবকেইটাৰ সন্দৰ্ভত অকণমান জানিব খুজিছোঁ চাওক ইণ্ডিভিজুৱেল টেক্সেশ্যন দুই প্ৰকাৰৰ থাকে এনেও যদিও আমাৰ ইনকাম টেক্সৰ বিষয়ে আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিটো টেক্স হৈ গ'ল সেইটো ইনকাম টেক্সৰ আৰু ইনকাম টেক্সৰ আকৌ দুটা ভাগ থাকে কৰ্পৰেট টেক্স বুলি থাকে ইণ্ডিভিজুৱেল ইনকাম টেক্সো থাকে আকৌ GSTটো হৈ গ'ল সেইটো বিজনেছ ছাইডৰ কিন্তু আমাৰ সকলোৰে এটা নিজা কনচাৰ্ণ থাকে যে আমাৰ নিজৰ ইণ্ডিভিজুৱেল যিখন ইনকাম টেক্স ৰিটাৰ্ণ সেইখন আমি কেনেকৈ পূৰাব লাগে কাৰণ যিখন কৰ্পৰেট টেক্স থাকে বিজনেছৰ টেক্স থাকে কোম্পানীৰ টেক্স থাকে তাৰ কাৰণে বহুত প্ৰফেশ্যনেল থাকে CA থাকে সেইসকলে কৰে ইণ্ডিভিজুৱেল টেক্সেশ্যনখনত কেইবাটাও কেটেগৰী থাকিলে আপোনাৰ চেলাৰী ইনকামখিনি থাকিলে হাউচ প্ৰপাৰ্টি ইনকাম থাকিলে ৰেণ্ট ডিভিডেণ্ট এইখিনি ইনকাম থাকিলে কেপিটেল গেইন থাকে প্ৰপাৰ্টি বেচা কিনা গতিকে সেই ইনকামখিনিৰ ওপৰত আমাৰ টেক্সেশ্যন হয় আৰু সাধাৰণতে 5 লাখৰ তলত ইনকাম টেক্স দিব নালাগে কিন্তু এতিয়া নতুন এটা ল হৈছে যদি আপোনাৰ TDS আছে টেক্স ডিডাক্টেড চ'ৰ্চ আছে কোনোবা আপুনি যদি কাৰোবাক ৰেণ্ট পে'মেণ্ট কৰিছে তেওঁ টেক্স ডিডাক্ট কৰে গতিকে তেওঁ আকৌ ৰিটাৰ্ণ ভৰিব লগা হয় বৰ্তমান যুগত প্ৰায় সকলোৱে ইনকাম টেক্স ৰিটাৰ্ণ দিব লগা হয় যিসকলৰ ইনকাম আছে TDS থাকিলে 5 লাখৰ তলত হ'লে হয়তো আপুনি পইচাটো ঘূৰাই পাব কিন্তু এই ইণ্ডিভিজুৱেল টেক্সেশ্যন কি প্ৰথমতে আমি দুই ভাগত হয় এডভান্স টেক্স আৰু TDS বুলি কয় যিসকলে গতিকে টেক্সটো চৰকাৰে মাৰ্চৰ আগতেই আপোনাক কালেক্ট কৰে ৰিটাৰ্ণ ভৰাৰ আগতে আপোনাৰ টেক্স কালেকশ্যন হৈ গ'ল ৰিটাৰ্ণখন ভৰাই যদি টেক্স দিব লগা আছে চৰকাৰক দিয়া হয় যদি বোলে নহয় মই টেক্স বেছি পে'মেণ্ট কৰিলোঁ মোৰ ইমান টেক্স মোৰ 5 লাখৰ তলতে আছে টেক্স পে'মেণ্ট কৰিব নালাগে পেঞ্চনৰ কাৰণে বেলেগে আছে প্ৰভিজন তেতিয়া আমি ঘূৰাই পালোঁ গতিকে এই গোটেইখিনি সেইটোৱে ছিষ্টেমটো এতিয়া বস্তুটো ইনকাম টেক্স ডিপাৰ্টমেণ্টে গোটেইটো অনলাইন কৰিছে আমাৰ কম্পিউটাৰত আমি নিজেই গৈ পেলাই টেক্স অনলাইন খুলি টেক্সৰ আমি ৰিটাৰ্ণখন চাব পাৰোঁ তাত কি প্ৰয়োজন আছে এমাউণ্টখিনি ভৰাই দিলে আমাৰ নিজৰে হয় আৰু তাৰ বাবে আমাৰ বহুত বেছি ডাঙৰ প্ৰফেশ্যনেল বা CA বা চাৰ্টাৰ্ড একাউণ্টেণ্ট বা ইনকাম টেক্স প্ৰেক্টিচনাৰ লোৱাৰ প্ৰয়োজন নাথাকে কিন্তু তথাপিও লোৱা যায় কাৰণ কেতিয়াবা কাৰোবাৰ ডিডাকশ্যনবিলাক থাকে আপুনি যি ডিডাকশ্যনৰ কথা ক'লে ডিডাকশ্যনখিনিও সহজ বৰ বিশেষ নাই যদি আমি হাউচ প্ৰপাৰ্টি থাকে তাত কিছুমান হাউচ প্ৰপাৰ্টি ইনকাম থাকে ৰেণ্টেল ইনকাম থাকে তাত কিছুমান ডিডাকশ্যন আছে সেইখিনি সেই ফৰ্মখনতে ওলাই পৰে যেতিয়া আমি কম্পিউটাৰ নিজৰ ল্যাপটপত আমি
গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ সেই টেক্সেশ্যন ৱেবটো খুলি পেলাওঁ তেতিয়া তাত আমি গোটেই ফৰ্মখন পাই যাওঁ সেই ফৰ্মত অট'মেটিকেই হৈ যায় সেইখিনি ভৰাই গ'লে কিন্তু ধৰক যিখিনি মানুহে কম্পিউটাৰৰ ব্যৱহাৰেই নাই যিখিনি মানুহৰ কম্পিউটাৰৰ ওচৰত নাই তেখেতসকলে আমাৰ ডিপাৰ্টমেণ্টত কিছুমান সৰু সৰু বুকলেট থাকে আমাৰ যিটো তাত আছ চেণ্টাৰ বুলি কোৱা হয় আয়কৰ সেৱা কেন্দ্ৰ তাত সৰু সৰু কিছুমান বুকলেট থাকে সেই বুকলেটখিনি লৈ আহিলেও সেয়া ফ্ৰী দিয়া হয় সেই বুকলেটখিনি লৈ আহিলেও তেওঁলোকে বহুত গম পায় আৰু যদি কোনোবাই কুৱেৰি কৰে আমাৰ হেল্প ডেস্ক কেইটামান আছে হেল্প ডেস্ক কেইটাৰ হেল্প নাম্বাৰ লাইনত ফোন কৰিলেও তেওঁলোকক বুজাই দিয়ে কি কৰে গতিকে গভৰ্ণমেণ্টৰ ফালৰ পৰা সকলোখিনি আছে খালি আমি অকণমান আগবাঢ়ি গৈ সুধিব লাগিব ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ যিকোনো মই নিজেই প্ৰিন্সিপাল কমিশ্যনাৰ ইনকাম টেক্স হৈ থাকোঁতে বহুতে ফোন কৰে অৰুণাচলৰ বহুত ভিতৰুৱা গাঁৱৰ পৰা মানুহে ফোন কৰে যে আমি ট্ৰাইবেল মানুহ টেক্স দিব লাগে নালাগে আমি বাগানত আছোঁ টেক্স দিব লাগে নালাগে গতিকে আমি ৰিপ্লাই দিওঁ তাত আমাৰ কোনো সংকোচ নাই আমি সকলো ক্ষেত্ৰতে ৰিপ্লাই দি যাওঁ কিন্তু আমি অকণমান আগবাঢ়ি আহিব লাগিব কাৰণ টেক্স দিয়াটো আমাৰ এটা কৰ্তব্য ডিউটি পৰে দেশৰ প্ৰতি এটা ডিউটি পৰে গতিকে আমি নিজে আগবাঢ়ি আহিব লাগিব ক'ৰবাত যদি কিবা অসুবিধা হয় তেতিয়া আমাৰ কনচাৰ্ণ মানুহ আছে তেওঁলোকে বুজাব গতিকে চ'ৰ্চ কেইবাটাও আছে এটাতো সেই বুকলেটখন আছে বা আমাৰ হেল্পলাইন হেল্প ডেস্কত ফোন কৰি আমি সুধিব পাৰোঁ বা কোনোবা তেনেকুৱা জনা শুনা চিনাকি মানুহ পালে টেক্সেশ্যন ডিপাৰ্টমেণ্টৰ তেখেতকো সুধিব পাৰে সেইখিনি অকণমান যুগুতিয়াই ল'ব লাগিব আমি যদি একেবাৰে মাৰ্চ মাহলৈ ৰৈ থাকোঁ বা জুলাই মাহলৈ ৰৈ থাকোঁ তেতিয়া আমাৰ সমস্যা হয় প্ৰতি মাহে অকণ আমি বুজি যাব লাগিব যে টেক্সৰ এইখিনি কাম আছে সেই হিচাপে আমি নিজক অৰ্গেনাইজ কৰি যাবলৈ যিসকল চেলাৰীত আছে চেলাৰী যিসকলে পায় তেওঁলোকৰ টেক্সেশ্যন বস্তুটো তেওঁলোকৰ যিজন DDO থাকে ড্ৰয়িং এণ্ড ডিছবাৰ্জিং অফিচাৰ থাকে যিজনে তেওঁৰ চেলাৰী চেকটো কাটে তেওঁ মেইনটেইন কৰে তেওঁ TDS ল'ব আপোনাৰ টেক্স কাটিব এডভান্স চেক ল'ব চব তেওঁ কৰে কিন্তু আমাৰ ডিউটি কি থাকে কেতিয়াবা কি হয় সেই DDO জনে টেক্সটো কাটিলে আপোনাৰ কিন্তু আপোনাৰ নামত ক্ৰেডিটটো নিদিলে বা ক্ৰেডিট দিলেও বেলেগৰ ভুল নামত দি দিলে গতিকে আপুনি যেনে তেনে 26AS বুলি এখন ফৰ্ম আছে সেই ফৰ্মখন চাই থাকিব লাগিব সেই ফৰ্মত আপুনি গম পাব যে আপোনাৰ পৰা যিখিনি টেক্স DDO লৈছে সেইখিনি আপোনাৰ নামত ক্ৰেডিট হৈছে নে নাই সেই ক্ৰেডিট নহ'লে কেতিয়াবা গৈ সমস্যা হয় ৰিফাণ্ডত প্ৰব্লেম হয় আপুনি ক্লেইম কৰিছে ডিপাৰ্টমেণ্টৰ হাতত ৰেকৰ্ড নাই গতিকে তেওঁ ঘূৰাই নাপায় কিন্তু কেইবাটাও যোৱা দশকত আমাৰ ডিপাৰ্টমেণ্টে ইমান কাম কৰিছে যে বস্তুটো একেবাৰে চিম্পল কৰিছে এতিয়া আপোনাৰ তেনেধৰণৰ কোনো স্ক্ৰুটনি নাই আজিৰ দিনত আপুনি কোনো টেক্স অফিচাৰক ফেচ কৰিব নালাগে সকলো ঘৰলৈ আহে গতিকে প্ৰতিজন ইনকাম টেক্স পেয়ী মইতো জানো মই ইনকাম টেক্স দিব লাগে নালাগে সেইটো আমি জানিব লাগিব যিজনেই জানে যে মোৰ ইনকাম আছে মই টেক্স দিব লাগিব তেতিয়া তেওঁ অকণমান অনলাইন থাকিব লাগিব এটা ইমেইল এড্ৰেছ থাকিব লাগিব ইমেইল এড্ৰেছ থাকিলে তাতে নটিচ আহে খবৰ আহে সকলোৰে মোবাইলত খবৰ আহিব তেনেকৈ আহিব আৰু তেওঁ অকণমান আগবাঢ়ি যাব লাগিব আৰু যেতিয়া অকণমান আগবাঢ়িলে গোটেইখিনি খবৰ পোৱা যায় এতিয়া ধৰক চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিটো চেলাৰী স্লেব হয় একদম থাৰ্ড গ্ৰেড এমপ্লয়ী এজনেও চেলাৰীটো মানে টেক্স ৰিটাৰ্ণ দিবলগীয়া মানে টেক্স পে' কৰিবলগীয়া এটা স্লেবত তেওঁলোকৰ চেলাৰীটো থাকে হয় ফ'ৰ্থ গ্ৰেড এমপ্লয়ী এজনৰ সেই ফ'ৰ্থ গ্ৰেড এমপ্লয়ীজনৰ ডিপাৰ্টমেণ্টে DDO যিটো কথা কৈছে যে তেওঁ সেইটো মেইনটেইন কৰিব লাগে এতিয়া বহু সময়ত তেওঁ প্ৰপাৰলি হয়তো মেইনটেইন নকৰে বা তেওঁ ঠিকেই টেক্সটো কাটি ৰাখিছে নিদিয়ে ক্ৰেডিট হৈছেও কিন্তু তেওঁৰ যিখিনি এক্সামশ্যন পাব লাগে ডিডাকশ্যন যিখিনিৰ কাৰণে হ'ব লাগে তেওঁ আচলতে টেক্সটো নিদিয়াকৈ এইটো হৈ যায় তাৰ কিছুমান ক'ত এক্সামশ্যন আছে সেইটো এটা সমস্যা সকলোতে আছে চাওক মই যেতিয়া ছিডনীত MBA কৰি আছিলোঁ তেতিয়া অষ্ট্ৰেলিয়ান টেক্সেশ্যন ডিপাৰ্টমেণ্টৰ লগত কাম কৰাৰ সুযোগ পাইছিলোঁ তেওঁলোকৰ তাতো মানুহে ছিডনীৰ মানুহেও নাজানে তেওঁলোকৰ টেক্স কিমান দিব লাগে ডিডাকশ্যন কিমান পায় একো নাজানে তেওঁলোক তেতিয়া আমাৰ ওচৰলৈ আহিছিল আমি তেওঁলোকক ক'ব লাগিব আপুনি এইটো বেনিফিট পাব আপুনি সেইটো বেনিফিট পাব তেওঁলোক বৰ সুখী হয় পইচাটো ঘূৰাই পায় গতিকে এইটো অকণমান কমপ্লিকেটেড ইনকাম টেক্স লখন সদায় কমপ্লিকেটেড আপুনি USA গ'লেও কমপ্লিকেটেড USA কওক
অষ্ট্ৰেলিয়া কওক এনি কাণ্ট্ৰি টেক্সেশ্যন সদায় কমপ্লিকেটেড লয় আৰু ডিডাকশ্যনবোৰৰ কাৰণে যদি বোলে কোনো ডিডাকশ্যন আমি নিদিওঁৱেই 5 লাখত ইমান টেক্স 10 লাখত ইমান টেক্স 15 লাখত ইমান টেক্স বুলি কৈ থ'লে একেবাৰে চিম্পল হৈ যায় কিন্তু ইনকাম টেক্সবোৰ দিব লগা ডিডাকশ্যনবোৰ দিওঁ কাৰণ আমাৰ এখন আমাৰ ছ'চিয়েল ৱেলফেয়াৰ ষ্টেট নহয় জানো আমি মানুহক বিভিন্ন ধৰণৰ ক্লাছ আছে সকলোকে একেধৰণে ডিল কৰিব নোৱাৰোঁ কাৰোবাক বেনিফিট দিব লাগিব সেইবোৰ কৰোঁতে কমপ্লিকেটেড হৈ গৈ থাকে বস্তুটো কিন্তু অকণমানতো সুধিবই লাগিব এতিয়া মোৰ সুধোঁ যে 5 লাখ ধৰক মোৰ 5 লাখ টকাৰ ওপৰত দৰমহা মই ভাড়া ঘৰত থাকোঁ যদিও দৰমহা বেছি এই এনেকুৱা কি বিষয়ত আচলতে টেক্সটো ৰেহাই পাব পাৰে ফিজটো ৰেহাই পাব আপুনি আৰু হাউচ ৰেণ্ট এলাউৱেঞ্চ যিটো থাকে আপুনি যদি ভাড়া ঘৰত থাকে আপোনাৰ অফিচে কিবা এটা হাউচ ৰেণ্ট দিব নহয় আপোনাক সেই হাউচ ৰেণ্টটোৰ ওপৰত এটা আপুনি বেনিফিট পাব আৰু ধৰি লওক ঘৰত কোনোবা যদি বিশেষ তেনেকুৱা হেণ্ডিকেপ মানুহ আছে আপোনাৰ ডিপেণ্ডেণ্ট তেওঁলোকৰ ট্ৰিটমেণ্টৰ কাৰণেও আপুনি ডিডাকশ্যন এটা পাব আৰু আপুনি যদি মেডিকেল ইঞ্চুৰেঞ্চ লৈ থৈছে তাতো এটা আপুনি ৰিবেট পাব টেক্স ৰিবেট পাব আৰু 80C বুলি এটা ছেকশ্যন আছে যিটোত আপুনি ধৰি লওক ইঞ্চুৰেঞ্চ লৈছে কিছুমান টেক্স ফ্ৰী টেক্স ইনচেণ্টিভ থকা ইঞ্চুৰেঞ্চ আছে আগতে আছিলে কিষাণ বিকাশ পত্ৰ কিবা কিবি জমা হয় বা NSC বুলি এটা আছিলে আজিকালি সেইবোৰ নোহোৱা হ'ল আৰু এতিয়া ইঞ্চুৰেঞ্চ ছেক্টৰটো লৈছে 80Cত আপুনি সেইবিলাক বেনিফিট পাব যিবিলাক আপোনাৰ ইনভেষ্টমেণ্ট হয় ধৰি লওক আপুনি টেক্স ফ্ৰী বণ্ড আছে কিছুমান টেক্স ফ্ৰী বণ্ড জেনেৰেলি আপোনাৰ ৰেলৱে বণ্ড আহে টেক্স ফ্ৰী বণ্ড নাবাৰ্ডৰ টেক্স ফ্ৰী বণ্ড আহে সেই টেক্স ফ্ৰী বণ্ডত যদি আপুনি ইনভেষ্ট কৰে সেইটো আপুনি এটা ক্লেইম কৰিব পাৰিব গতিকে ইনভেষ্টমেণ্ট কৰোঁতে অকণমান সেই য'ত আপুনি পোষ্ট অফিচৰ ছেভিংছ বেংকত আছে গতিকে যেতিয়া আপুনি ইনভেষ্টমেণ্ট কৰিবলৈ যাব তেতিয়া সেই ইনভেষ্টমেণ্ট কৰা সেইজনে কৈয়ে দিব আপোনাক একেটা বেনিফিট আপুনি পাব সেইটো সুধিব লাগে আপুনি ফিক্সড ডিপ'জিট থ'বলৈ যাওঁতেও সুধিব লাগিব যে মই ইয়াত ইণ্টাৰেষ্ট কিমান পাম ইয়াত এক্সামশ্যন কিমান আছে টেক্স ইনকাম সেই টেক্সটো কেলকুলেট কৰি ল'লেই হ'ল সেই সময়ত নোট কৰি ল'লেই হ'ল ইনভেষ্টমেণ্ট কৰিব সময়ত বাকী অন্য যিবোৰ আছে সেইবোৰ যেনে আপোনাক মই ক'লোঁ স্কুল টিউশ্যন ফিজটো আপুনি পাই গ'ল টিউশ্যন ফিজৰ কিবা এটা পায় তাৰপিছত আপোনাৰ ATU বুলি যিটো মই ক'লোঁ ডিপেণ্ডেণ্ট মাক বাপেকৰ বা হেণ্ডিকেপ চিলড্ৰেনৰ সেইটো পায় গতিকে সেইখিনি স্পেচিয়েল প্ৰভিজন কেইটামানে আছে বেছিভাগ আছে আপোনাৰ সেই 80Cৰ আণ্ডাৰত ইনভেষ্টমেণ্টৰ ওপৰত গতিকে ইনভেষ্টমেণ্ট কৰিবলৈ যাওঁতে অকণমান সুধি ল'লে আপুনি সেইটো গম পাই যাব তাত একো নাই আৰু কেপিটেল গেইনৰটো বেছি নাই সেইটো বৰ মিনিমাম টেক্সেশ্যন এটা আছে ইণ্ডেক্সেশ্যন কিছুমান হয় আপুনি ধৰি লওক আজি 10 বছৰ আগতে ঘৰ এটা বনালে 10 লাখ টকা আপুনি বিক্ৰী কৰিলে যেনিবা 50 লাখ টকা আপোনাৰ টেক্স ইনকাম হ'ল 40 লাখ টকা 50ৰ 10 মানে 40 লাখ টকা 40 লাখ টকাৰ ওপৰত আপোনাৰ 10% টেক্স হ'ব লাগে আপুনি যেনিবা 4 লাখ টকা আপোনাৰ ইনকাম টেক্স হয় কিন্তু সেইটো নহয় আপুনি যে কষ্টটো আপোনাৰ 10 লাখ আছে 10 বছৰ আগলৈ সেইটো ইণ্ডেক্সেশ্যন হ'ব হ'লে হয়তো সেইটোৰ ভেলু আজিৰ দিনত হৈ গৈ 13 লাখ বা 15 লাখ হ'ব তেতিয়া আপোনাৰ ইনকামটো কমি গ'ল টেক্সেশ্যনটো কমি গ'ল সেইটো অকণমান কেলকুলেশ্যন সেই বস্তুটো সেইটোৱে মই কৈছোঁ যে গাঁৱৰ মানুহবিলাক ধৰক তেওঁ শিক্ষক হয় তেওঁৰ দৰমহাটো ধৰক 5 লাখ আছে কিন্তু তেওঁৰ গাঁৱৰ ডাঙৰ ঘৰ আছিল তাৰে হয়তো দেউতাকৰ দিনত পোৱা কিছু বাতি বেছি পইচাও পাই এখন গাড়ীও কিনিছে যে তেওঁ কিন্তু নাজানে সেই বস্তুখিনি যে তেওঁ ৰেহাইটো কেনেকৈ পাবগৈ হঠাৎ এদিন যেতিয়া টেক্সৰ পৰা কোনোবা মানুহ গৈ ওলালগৈ তেওঁ বিচাৰিলে যে তুমি টেক্স পে' কৰা নাই তেতিয়াহে তেওঁ এটা অফেন্সত পৰি যায় তেনেকুৱা বহুত হয় আপোনাৰ ষ্টেম্প ডিউটি যিবিলাক খৰচ আছে সেইখিনিও বেনিফিট পাই যায় আৰু চহৰৰ পৰা কিছু দূৰত গাঁও অঞ্চলত হ'লে কিছুমান প্ৰপাৰ্টি আপোনাৰ হেৰিত নাহিব টেক্সেশ্যন নাহে এগ্ৰিকালচাৰ প্ৰপাৰ্টিবিলাক নাহে চহৰৰ ওচৰত হ'লে 8 কিলোমিটাৰ 10 কিলোমিটাৰ ভিতৰত হ'লে আপুনি পাব গতিকে সেই বস্তুটো সেই বিক্ৰী কৰাৰ সময়ত আপোনাৰ মুঠতে যিকোনো এটা ইনকাম কৰাৰ সময়ত অকণমান সজাগ হ'ব লাগিব যে মোৰ কিবা টেক্সেশ্যন আহিব নেকি সেইকণ অকণমান সজাগ হ'ব লাগিব অকণমান সুধি ল'লেই হ'ল কোনোবা এজনক এতিয়া মই আন এটা কথা জানিব খুজিছোঁ সেইটো হ'ল ধৰক মই 5 লাখ টকা
উপাৰ্জন কৰোঁ বা ওপৰত 5 লাখ টকাৰ ওপৰত উপাৰ্জন কৰোঁ। মোৰ ল'ৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে। হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ সময়লৈ সি এডাল্ট হ'ল, 18 বছৰ হ'ল, এডাল্ট হ'ল। এতিয়া হায়াৰ ছেকেণ্ডেৰীৰ সময়তে কিছুমান কম্পিটিটিভ এক্সাম হয়। এই পৰীক্ষাবিলাকত আকৌ কি থাকে যে EWS ইকনমিকেলি উইকাৰ ছেকশ্যন বুলি এটা কোটা কেটেগৰী থাকে। সেই কেটেগৰীৰ এটা কোটা থাকে যে সেই কেটেগৰীত যদি পৰে ইকনমিকেলি উইকাৰ ছেকশ্যন হয়, ST হ'লে ধৰক 30%, SC হ'লে 50%। তো ইকনমিকেলি উইকাৰ ছেকশ্যনৰ বাবে ধৰক 70% মাৰ্কছ পালে সি চিট পাব। এতিয়া মোৰ যিহেতু উপাৰ্জনটো 5 লাখৰ ওপৰত, মই টেক্স পেইড পাৰ্চন, মোৰ ল'ৰাটোৰ কাৰণে ইকনমিকেলি উইকাৰ ছেকশ্যন মানে বুলি চাৰ্টিফিকেটখন মই বিচাৰিবগৈ নোৱাৰোঁ। মোৰ ফেমিলি মেম্বাৰ হিচাপে সেই ল'ৰাটো আছে, অথচ সি এডাল্ট হ'ল। এডাল্ট হোৱাৰ লগে লগে সি ইণ্ডিভিজুৱেল হ'ল। ইণ্ডিভিজুৱেল হোৱাৰ লগে লগে সি কিন্তু আৰ্নিং মেম্বাৰ নহয়, ডিপেণ্ডেণ্টেই হয়। ডিপেণ্ডেণ্ট। যে তাৰ চাৰ্টিফিকেটখন কোনে দিব বা সেই চাৰ্টিফিকেটখন পোৱাৰ যোগ্য হয়নে নহয়? সেইটো অকণ মাৰ্জিনেল কেছ হৈ গ'ল, মাৰ্জিনেল কেছ হয়। আৰু সেইটো তেওঁলোকে JEEত কি ধৰণে চাৰ্টিফিকেটটো লয় মই চাব লাগিব। ইকনমিকেলি উইকাৰ ছেকশ্যনত কাৰ পৰা লয়, কিছুমানে লয়। সকলোৱে ইনকাম টেক্স পে'টো নাচায়, হয়তো বাপেক মেকৰ ইনকাম টেক্সৰ ৰিটাৰ্ণ বিচাৰিব, তেনেকুৱা ধৰণৰ পেৰেণ্টছৰ যিজনৰ ওপৰত তেনেকুৱা চাব। চাই পেলাই তেওঁলোকৰ এটা নিশ্চয় থাকিব, সেইটো ক্ৰাইটেৰিয়াটো তেওঁলোকে নিজেই ডিচিশ্যন ল'ব। ইকনমিকেলি চাৰ্টিফিকেটখন দিব লাগে। তাৰমানে যেতিয়া ফৰ্ম ফিল আপ কৰে, সেই ফৰ্ম ফিল আপ কৰোঁতে ইকনমিকেলি উইকাৰ চাৰ্টিফিকেটখন দিব লাগে। এনেই আগতেতো এইটো আমাৰ মৌজাদাৰেই দিছিলে, আগতে মৌজাদাৰে দিছিলে। এতিয়া ইকনমিকেলি উইকাৰ ছেকশ্যনৰ চাৰ্টিফিকেটটো একজেক্টলি মই নাজানিম কোনে দিয়ে, কিন্তু ইনকাম টেক্স ৰিটাৰ্ণৰ লগত তাৰ লিংক নাথাকিব। আমি নিদিওঁ, সেইটো ডিপাৰ্টমেণ্টে নিদিয়ে। মই সেইটো কোৱা নাই। মই কৈছোঁ যে সেই ল'ৰাটোৱে ইকনমিকেলি উইকাৰ চাৰ্টিফিকেট এখন, যিহেতু সি এডাল্ট হ'ল, ইণ্ডিভিজুৱেল হ'ল, সি এখন তাৰ বাবে চাৰ্টিফিকেট সি উলিওৱাৰ যোগ্যতা তাৰ আছেনে নাই বাপেকে চাকৰি কৰাৰ পিছতো? সেইটো তেওঁ এডাল্টৰ সেইটো চাগে নিদিব, সেইটো নিদিয়ে। কাৰণ তেওঁ আপোনাৰ এডাল্টৰ লগত তেওঁ চাকৰি নোপোৱালৈকে তেওঁ ডিপেণ্ডেণ্ট হৈয়ে থাকিব। গতিকে পেৰেণ্টছৰ ইকনমিকেলি উইকাৰ পজিশ্যনটোৱে চাব লাগিব। আৰু এতিয়া ধৰক ইনকামটো 5 লাখ হোৱাৰ পিছতো যিখিনি মোৰ ল'ৰা ছোৱালীৰ পঢ়া, ঘৰ ভাড়া বা আন হেৰিৰ কাৰণে মই টেক্স এক্সামশ্যন পাইছোঁ, তো সেই ডিডাকশ্যন হৈছে। হোৱাৰ পিছত তাৰমানে মই টেক্স পেয়াৰ নহয়। তেতিয়া সেই মানুহজন ইকনমিকেলি উইকাৰ হিচাপে প্ৰযোজ্য হ'বনে নহয়? তাকেতো সেই ক্ৰাইটেৰিয়াটো হয়তো চাব লাগিব। সেই ক্ৰাইটেৰিয়াটো আমাৰ ডিপাৰ্টমেণ্টে এক্সামিন নকৰে। সেইটো ইনকাম টেক্স ডিপাৰ্টমেণ্টে সেইটো এক্সামিন নকৰে, ইকনমিকেলি উইকাৰ হয় নে নহয়। সেই যিসকলে এডমিশ্যন দিব, আপোনাৰ IIT JEEৰ হয়তো বেলেগ হ'ব, মেডিকেলৰ হয়তো বেলেগ হ'ব, সকলোৰে বেলেগ বেলেগ এটা ক্ৰাইটেৰিয়া থাকিব। তেওঁলোকেহে ডিচিশ্যনটো ল'ব। মই নাভাবোঁ ষ্টেট গভৰ্ণমেণ্টেও দিব বুলি, মই নাভাবোঁ সেইখন চাৰ্টিফিকেট। গতিকে সেই চাৰ্টিফিকেটখন তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰে। আমি এইখিনি গ'লোঁ একদম সাধাৰণ মানুহৰ ক্ষেত্ৰত হোৱা যিখিনি সমস্যা। এতিয়া বিজনেছ ক্লাছটো এটা লেভেললৈকে তেওঁলোকে সম্ভৱতঃ টেক্স পে' কৰিবলগীয়া নাথাকে। এটা লেভেলৰ বিজনেছলৈকে টেক্স ৰেটটো ল' আৰু টেক্স ৰেটটো ল' হয়। কিমানমান টকাৰ ব্যৱসায়লৈকে সেই হেৰিটো থাকে? টেক্সটো সকলোৱে দিব লাগে, কিন্তু আপোনাৰ এটা লেভেললৈকে অডিট ৰিপৰ্টটো এপ্লাই হয়, একাউণ্টছবিলাক অডিটেড কৰিব লাগে। আৰু এটা লেভেললৈকে কি হয়, সাধাৰণতে সৰু যেতিয়া লেভেলত থাকে তেওঁলোকে প্ৰপাইটাৰশ্বিপ বিজনেছবিলাক কৰে। হয়, প্ৰপাইটাৰশ্বিপৰ বিজনেছৰ যিটো ইনকাম, হয়, সেই ইনকামটো সেই ইণ্ডিভিজুৱেলজনৰ ইনকাম টেক্স ৰিটাৰ্ণৰ লগত ক্লাব হৈ যায়। আপোনাৰ ধৰি লওক এখন সৰু গুমঠি দোকান এখন আছে, সেই দোকানখনৰ যিটো ইনকাম হ'ব, পাৰ্চেজ মাইনাছ চেলছ মাইনাছ পাৰ্চেজ, আপুনি 5 লাখ টকাৰ কিনিলে
আৰু 6 লাখ টকা সেল কৰিলে 1 লাখ টকা আপোনাৰ ইনকাম হ'ল তাৰ পৰা আপুনি সেই দোকানখনৰ ইলেক্ট্ৰিচিটি ল'ৰা এটা যদি ৰাখিলে তাৰ ইনকাম এইবিলাক কিবা কিবি মাইনাছ কৰি যেনিবা আপোনাৰ ইনকামটো হৈ গ'ল 25,000 টকা 30,000 টকা দোকানখনৰ পৰা সেই 30,000টো আপোনাৰ ব্যক্তিগত ৰিটাৰ্ণৰ অন্য ইনকামবিলাকৰ লগত ক্লাব হৈ যাবতো আৰু সেই গোটেইখিনি যদি 5 লাখৰ তলত আহে তেতিয়া আপুনি টেক্স ফ্ৰী আৰু যিসকল ডাঙৰ ইনকাম তেওঁলোকৰ বেলেঞ্চ শ্বীট বেলেগ হ'ব কৰ্পোৰেশ্যন হ'ব পাৰ্টনাৰশ্বিপ ফাৰ্ম হ'ব কোম্পানী হ'ব ট্ৰাষ্ট হ'ব তেওঁলোকৰ ইনকামটো বেলেগ হ'ব গতিকে যেতিয়া এটা লেভেলৰ পিছত আপুনি পাৰ্টনাৰশ্বিপ ফাৰ্ম খুলিব লাগিব কোম্পানী খুলিব লাগিব আপুনি সদায় প্ৰপাইটাৰশ্বিপ কনচাৰ্ণ বুলি বেছি দূৰ চলিব নোৱাৰে এতিয়া এগ্ৰিকালচাৰ প্ৰডাকশ্যন যিবিলাক এগ্ৰিকালচাৰ ফাৰ্মিঙৰ সৈতে জড়িত সেই এগ্ৰ' প্ৰডিউচাৰবিলাকৰ টেক্সেশ্যনৰ ক্ষেত্ৰত ৰিলেক্সেশ্যন কিছু থাকেই সম্ভৱ আছে বহুত আছে মানে যদি এগ্ৰ' প্ৰডাক্টৰ লগত জড়িত কোনোবাই ফাৰ্মিঙৰ জৰিয়তে আৰ্ণ কৰিছে তেনেহ'লে তেওঁ কিমান টকা পৰ্যন্ত হেৰি দিবলগীয়া নহয় ফাৰ্মিঙৰ আৰ্ণ কৰাখিনিতো টেক্স নাথাকে সাধাৰণ উদাহৰণ এটা দিলোঁ চাহ বাগানৰ ক্ষেত্ৰত আমাৰ অসমত বহুতো গ্ৰীণ লিফ গ্ৰ'ৱাৰ আছেতো গ্ৰীণ লিফ তেওঁলোকৰ থাকে তেওঁলোকে গ্ৰীণ লিফ হয় আৰু ফেক্টৰীত ছাপ্লাই দিয়ে গতিকে তেওঁলোকে কোনো টেক্স দিব নালাগে সেই ইনকামটো সম্পূৰ্ণ ফ্ৰী থাকে আৰু কিন্তু যিবিলাক বাগানৰ ফেক্টৰীও আছে আৰু টি গাৰ্ডেনো আছে তেওঁলোকে 40%ৰ ওপৰত টেক্স দিব লাগে তো 60%টো তেওঁলোকে এগ্ৰিকালচাৰ ইনকামত গুচি যায় কিন্তু 40%ৰ ওপৰত তেওঁলোকে টেক্স দিব লগা হয় গতিকে এগ্ৰিকালচাৰ যিখিনি ফাৰ্ম প্ৰডিউচ আছে যিসকলে বিক্ৰী কৰে তেওঁলোকৰ কোনো টেক্সেশ্যন নাই কিন্তু ট্ৰেডাৰ্ছৰ আছে কোনোবাই যদি এগ্ৰিকালচাৰ প্ৰডাক্টৰ মাত্ৰ ট্ৰেডে কৰে তেওঁ আকৌ টেক্সেশ্যন দিব লগা হয় আৰু এগ্ৰিকালচাৰ ইনকাম টেক্সৰ এই ফ্ৰী এক্সামশ্যনটো বহুতে সুবিধা হয় যিটো কৰ ফাঁকি হয় বহুতেই বিশেষকৈ আমাৰ ওচৰৰ পাহাৰীয়া অঞ্চলবোৰত য'ত টেক্সৰ এইটো নাই তেওঁলোকে বহুতে এগ্ৰিকালচাৰ ইনকাম দেখুৱাই দিয়ে নিজৰ ব্লেক মানিটো হোৱাইট কৰিবৰ কাৰণে ক'ৰবাত বেংকত জমা কৰি থৈ দিয়ে তাৰপিছত ঘৰ কিনিলে ক'ৰ পইচা বোলে আমাৰ এগ্ৰিকালচাৰ ইনকামৰ পইচা কিন্তু তেতিয়া কুৱেশ্যন আহে যে তোমাৰ ইমানখিনি এগ্ৰিকালচাৰ প্ৰডাকশ্যন হ'বলৈ কিমান মাটিৰ প্ৰয়োজন আছে সেইটোতো প্ৰশ্ন আহিব আপুনি এবিঘা মাটি দেখুৱাইতো মই বছৰি 15-20 লাখ টকাৰ ইনকাম দেখুৱাব নোৱাৰোঁ সেইমানখিনি মাটি লাগিব তাত গতিকে সেই কৰ ফাঁকিটো তাত ধৰা পৰি যায় গতিকে এগ্ৰিকালচাৰ ইনকামত বহুতে সুবিধা লয় আৰু যিসকল সঁচাই এগ্ৰিকালচাৰিষ্ট তেওঁলোকৰ ওচৰলৈ টেক্সেশ্যনৰ কোনো কথা নাহে আপুনি যদি ব্লেক মানিটো ব্লেক কৰি ৰাখি চলি আছে হয়তো ইনকাম টেক্স ডিপাৰ্টমেণ্ট ফ'কাছত নাহিব দেখা নাপায় কিন্তু যিদিনে আপুনি ব্লেক মানিটো হোৱাইট কৰিবলৈ যত্ন কৰিব সেইদিনে ইনকাম ডিপাৰ্টমেণ্ট পাই যায়গৈ তাত কাৰণ এটা সময়তো কৰিব লাগিবই আপুনি সদায় আপুনি ব্লেকত চলিব নোৱাৰে বহুত পইচা ক'ত থ'ব আৰু আজিকালিতো একেবাৰে নোৱাৰা হ'ল আগতে আছিলে এতিয়াতো কেছৰ কামেই নাই গতিকে সেইটো বৰ বিশেষ এটা আজিকালি সেইবোৰ কমি আহিছে আৰু কমি যাব এতিয়া আৰু নোৱাৰে এটা সময়ত পাৰিছিলে আৰু চাবলৈ গ'লে চৰকাৰে সকলোৰে পিছত দৌৰি নুফুৰে আমি ভাবোঁ ইনকাম টেক্স দিয়াটো প্ৰতিজন নাগৰিকৰ কৰ্তব্য তেওঁলোকে দিয়ক আৰু কোনোবাই যদি কৰ ফাঁকি দিছে সেইটোকো চৰকাৰে এনেকৈ নলয় যে তেওঁ একেবাৰে কিবা এটা ডাঙৰ ক্ৰাইম কৰিছে তেনেকৈ নলয় এটা চিটিজেন্স ডিউটি হয় যদি তেওঁ বহুত কিছুমান ফাইনেন্সিয়েল ইৰেগুলাৰিটি কৰিছে যিটো কোৱা হয় আমাৰ মানি লণ্ডাৰিং বিদেশলৈ পইচা পঠিয়াই দিছে বিদেশৰ পৰা পইচাবোৰ আনিছে কাৰবাৰ নামত তেতিয়া কিন্তু সেইটো বৰ ক্ৰিমিনেল এংগলত গুচি যায়গৈ মানি লণ্ডাৰিংটো ক্ৰিমিনেল এংগলত গুচি যায় কাৰণ তাত বহুত টেৰৰিষ্ট ফাণ্ডিং থাকে সেইকাৰণে ক্ৰিমিনেল এংগল হৈ গ'ল নহ'লে এনেই কোনোবাই যদি নিজৰ ক'লা ধনটো কিবা ডেইৰী ফাৰ্ম কৰি কিবা কৰি অকণমান হোৱাইট কৰাৰ যত্ন কৰিছে যেতিয়ালৈকে ধৰা নপৰে ঠিকেই আছে কিন্তু যিদিনা ধৰা পৰিব সেইদিনা তেওঁ ব্যাখ্যা দিব লাগিব আপুনি ভাবেনে যিটো ডিমনিটাইজেশ্যনৰ জৰিয়তে মানে ব্লেক মানিটো হোৱাইট কৰাৰ যিটো অভিযান চলি সেইটো 100% ছাকচেছ হ'ল বুলি আমাৰ ইণ্ডিয়াত আমাৰ ভাৰতবৰ্ষখন বহুত ডাঙৰ দেশ বহুত ডাঙৰ কমপ্লিকেটেড ছিষ্টেম পপুলেশ্যনো বহুত বেছি বেংকিং ছিষ্টেম আমাৰ সিমান এফিচিয়েণ্ট নহয় যিমান হ'ব লাগিছিল এতিয়াই হৈছে ডিমনিটাইজেশ্যনৰ সময়ত সিমান এফিচিয়েণ্ট নাছিলে 100% ছাকচেছটো হ'ব বুলি ক'ব নোৱাৰি সকলোৱে জানে কিন্তু এটা ডাঙৰ এটা ইম্পেক্ট হ'ল সকলো সজাগ হ'ল
বিশেষকৈ নিউ জেনেৰেশ্যনটোৱে তেওঁলোকে জানিছে, লাহে লাহে বুজি পাইছে যে কেছৰ কাম নাই, কেছত তেওঁলোকে বিজনেছ কৰিব নিবিচাৰে। এতিয়া আমাৰ এটা অভ্যাস আছিল যে আমি পকেটত ৱালেটটো নহ'লে, কেইটামান পইচা নহ'লে ওলাই যাবলৈ ভয় লাগে। কিন্তু আমাৰ ল'ৰা ছোৱালীক সেইটো নহয়, তেওঁলোকৰ হাতত সেই ডেবিট কাৰ্ডটো থাকিলেই হ'ল, ক্ৰেডিট কাৰ্ডটো থাকিলেহে তেওঁলোকক 100 টকা দিলে তেওঁলোকে কনফিউজেই হয়, মই পইচাটো ক'ত খৰচ কৰিম এতিয়া, তেওঁলোকে পইচা হেণ্ডেল কৰিব নাজানে। গতিকে সেইবোৰ এফেক্ট আছে, ছ'চিয়েল এফেক্টটো আহিবতো এটা সময়ত। এইটো বৰ ধুনীয়া ষ্টেপ লোৱা হ'ল, ডিমনিটাইজেশ্যন কৰি গোটেই ব্লেক মানিটো ছাইড কৰি দিয়া হ'ল। আৰু এটা কথা দেখা যায় যে মই আকৌ ক্ৰিমিনেল ইনভেষ্টিগেশ্যনৰ কথাটো ক'বলৈ গৈছোঁ। আমাৰ ইয়াতে ধৰক মাজে মাজে ৰেইড হয়। আজি কেইদিনমানৰ আগতো অসমৰ বহুকেইটা জেগাত ৰেইড হৈছে। ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ পৰা সেই ইনফৰ্মেশ্যনখিনি টোটেল তেওঁনো কি ইৰেগুলাৰিটি কৰিছিল বা কেনেকুৱা ইৰেগুলাৰিটিৰ জৰিয়তে তেওঁ কি পেনাল্টি, কি পানিছমেণ্ট পাব লগা হ'ল, এক্সাম্পল হিচাপে আগলৈ মানুহে সেইটো নকৰিবৰ কাৰণে এই কথাখিনি সদৰি কৰা নহয় বিতংভাৱে। সদৰি কৰাটো সেইটো কনষ্টিটিউশ্যনে আমাক দিয়া নাই নহয়, সেইটো ইণ্ডিভিজুৱেল ৰাইটত পৰে। আমি কাৰো ইনকামৰ বিষয়ে কাকো ক'ব নোৱাৰোঁ। আপোনাৰ প্ৰপাৰ্টিৰ ওপৰত আপোনাৰহে অধিকাৰ আছে। আমি খালি টেক্সটোহে কালেক্ট কৰিব পাৰোঁ, কিন্তু আমি সদৰি কৰিব নোৱাৰোঁ যে আপুনি ইমান টকা হেৰাফেৰি কৰিলে, ইমানখিনি প্ৰপাৰ্টি আছে। সেইটো কনষ্টিটিউশ্যনে আমাক এলাউ নকৰে নহয়। সেইকাৰণে আমি সেইটো বস্তু লুকাই ৰাখিব লাগিব, কাৰো নাম নাযায়, ক'তো নাই। দুই এটা পেপাৰত কিবা কিবি ওলাই, ৰেইডৰ সময়ত অমুকৰ ঘৰত ৰেইড হ'ল, সেইটো এটা নিউজ। কিন্তু কি পালে, কি ইৰেগুলাৰিটি আছিল সেইটো নাপায়। সেইটো নাপাব। দুটা কাৰণত নাপায়। এটাতো আপোনাৰ যিটো তেখেতৰ অধিকাৰ আছে, গোপনীয়তাৰ মেইনটেইন কৰাৰ, প্ৰাইভেচি মেইনটেইন কৰাৰ এটা অধিকাৰ আছে, তো সেইটোক আমি খৰ্ব কৰিব নোৱাৰোঁ, নাম্বাৰ 1। নাম্বাৰ 2, কি পালে ডিচিশ্যনটো লওঁতে টাইম লাগে। আমি 3-4 দিন, এসপ্তাহ কৰি পেলাই বস্তুখিনি ইনভেষ্টিগেশ্যন কৰা হ'ল, তেওঁৰ ঘৰত ডকুমেণ্টছ, প্ৰপাৰ্টি, সোণ, গহনা পাতি, পইচা পাতি গোটাই ল'লোঁ, বেংকৰ ষ্টেটমেণ্টবিলাক আনি ল'লোঁ, বিভিন্ন মানুহৰ লগত ডিলিং, সেইখিনি প্ৰচেছ কৰোঁতে প্ৰায় 6 মাহ 2 বছৰ সময় লাগেতো। সেই 2 বছৰলৈ আৰু তাৰ কোনো ৰিলেভেঞ্চ নাথাকে যে এইটো কেছত আমি ইমান পালোঁ, এইটো কেছত কিমান পালোঁ, এনেকুৱা নাথাকে। কিছুমান কেছত হৈছে, প্ৰচিকিউশ্যন হৈছে, কিছুমান কেছত, বহুত কম কেছত হয় প্ৰচিকিউশ্যন হয়, তেতিয়া হয়তো নিউজত আহিব পাৰে যে তেওঁৰ টেক্সেশ্যনৰ ডিফল্টৰ কাৰণে এইটো কেছত তেওঁৰ প্ৰচিকিউশ্যন হ'ল, সেইটো নিউজ আহিব। কিন্তু কেনেকৈ কি হ'ল ইমানখিনি প্ৰচেছত নাই, প্ৰাইভেচিৰ কথা থাকে তাত। আৰু যিখিনি ধৰক ইলিগেল মানি ৰিকভাৰী হয়, তাৰ কোনো মানে হেৰি দিব নোৱাৰে, ফেইল হয়, নোৱাৰে। সেই পইচাখিনি কি কৰে? টেক্স হয়, সেইখিনি গোটেইখিনি। কিছুমান ক্ষেত্ৰতো আপোনাৰ 200-300% টেক্স হৈ যায় গৈ। এতিয়া সেইখিনি পইচা নাপায়, সেইখিনি টেক্স দিব লাগে। সেইটো ৰিজাৰ্ভ বেংকলৈ গুচি যায়, টেক্সেশ্যন ৰেভিনিউ, গভৰ্ণমেণ্ট ৰেভিনিউ হিচাপে ৰেভিনিউ হৈ যাব, গভৰ্ণমেণ্ট ৰেভিনিউ। গ'ল্ডখিনি কি হয়, গ'ল্ডখিনি অকণমান সমস্যা হয়। গ'ল্ড সেইবোৰ তেওঁলোকে যদি যাৰ অৰ্ণামেণ্টছ অনা হৈছে, তেওঁলোকে যদি টেক্সেশ্যনটো পইচাখিনি দি পেলাই অৰ্ণামেণ্টখিনি খুলি আনে, ডিপাৰ্টমেণ্টৰ কাৰণে সুবিধা হয়। যদি অৰ্ণামেণ্টখিনি খুলি নানে, তাতে পৰি আছে, তেতিয়া অলপ সমস্যা হয়। সেইখিনি আকৌ অকশ্যন কৰা, কিবা কিবি বহুত আহে। তেনেকৈ কাৰোবাৰ ঘৰ থাকে, ঘৰবিলাক এটাচমেণ্ট কৰা হয়, প্ৰপাৰ্টিবিলাক এটাচ কৰি দিয়া হয়। যদি অ'নাৰে গৈ পেলাই টেক্সটো দিলে, দি প্ৰপাৰ্টিটো খুলি ল'লে ডিপাৰ্টমেণ্টৰ কাৰণে, আৰু যদি নকৰে তেতিয়া আমি প্ৰপাৰ্টিটো অকশ্যন কৰিব লগা হয় মাৰ্কেটত। তেনেকুৱা বহুত কেছ হৈছে। সেইটোতো বহুত সময়ত আমি দেখোঁ যে সেই প্ৰপাৰ্টিটো এটাচ কৰা হ'ল, কিন্তু বছৰৰ পিছত বছৰ সেই তেনেকৈ থাকোঁতে কেছটো শেষ হোৱা নাই। হয়তো অকশ্যন কৰিবলগীয়া প্ৰক্ৰিয়াটো ইমান দীঘল যে ঘৰটোৱে আল্টিমেটলি ডেমেজ হৈ গ'লগৈ। মাটিখিনি ভেলু থাকে, ক'ৰবাত নহয় ক'ৰবাত ভেলু এটা থাকেই, কিন্তু আৰু ডিপাৰ্টমেণ্টে সেইবোৰ বিভিন্ন ধৰণে সেইবোৰ প্ৰচেছ কৰি থাকে। আজিকালি স্পীডটো বাঢ়িছে, আগতে নাছিলে। আজিকালি এতিয়া স্পীডটো বাঢ়িছে, অকশ্যন কৰা, ৰিকভাৰী কৰা। ডিপাৰ্টমেণ্টেই আছে, আমাৰ এটা ৰিকভাৰী অফিচাৰ থাকে, তেওঁৰ কামেই সেইটো, অকশ্যন কৰা। আৰু বহুত ক্ষেত্ৰত যেতিয়া আমি অকশ্যন লেভেলটো পোৱাৰ আগতে কোনোবা ওলাই আহে, পইচাটো দি দিয়ে, টেক্সটো দি দিয়ে আৰু লৈ যায়। তাৰ আগতে এনাউন্স কৰা হয়, ঢোল বজোৱা হয়, ঘৰৰ আগত গৈ নতুন প্ৰচেছত কোৱা হয়। গতিকে তেখেতৰ টেক্স ডিফল্টাৰ হেৰি ওলাব, নাম ওলাব, ডিফল্টাৰ্ছ লিষ্ট ওলাব। সেইখিনি দিয়াৰ পিছত বহুতে আহি পে'মেণ্ট কৰি দিয়ে, আৰু যদি নকৰে তেতিয়া অকশ্যনত যোৱা যায়। এই গোটেই মানে এখন দেশ ধৰক এইকেইটা বস্তুৰ ওপৰতে গোটেই দেশখন চলি থাকে। আজি
কাষ্টম ডিউটি হওক বা ৰিচোৰ্চৰ ৰয়েলটি হওক, তাৰপিছত ইনকাম টেক্স হওক, চেল টেক্স হওক, এই গোটেইখিনিৰ পৰা যিখিনি আৰ্ণ হয় ৰেভিনিউ, হয়, লেণ্ড ৰেভিনিউ, এইখিনিক লৈ যিখিনি আৰ্ণ হয় তাৰ ওপৰতে দেশখন চলি থাকে। ইয়াত দেখা যায় যে যিবিলাক মাল্টি মিলিয়নাৰ বা কৰ্পৰেট গ্ৰুপ আছে, সেইবিলাকৰ ক্ষেত্ৰত চৰকাৰৰ যিবিলাক এক্সামশ্যন থাকে, সেই এক্সামশ্যনবিলাকে তেওঁলোকক এনকাৰেজ কৰাৰ কাৰণে সেইটো কৰিবও লাগিব, সেইটোও সঁচা যে বাহিৰৰ গ্ৰুপবিলাক, কোম্পানীবিলাক ইয়ালৈ আহিবৰ কাৰণে তেওঁলোকক এনকাৰেজ কৰিবলৈ কিছুমান অফাৰ দিব লাগিব। কিন্তু এইটোৰ ফলত যিটো ফিনান্সিয়েল ডিপেণ্ডেঞ্চি অন ৰেভিনিউ, সেই ডিপেণ্ডেঞ্চিটোৰ কেতিয়াবা এনেকুৱা হৈ যায় নেকি যাৰ বাবে গভৰ্ণমেণ্ট ধাৰত পুত যাব লগা হয়? আমাৰ ৰেভিনিউ আৰু এক্সপেণ্ডিচাৰৰ যিটো গেপটো, ডেফিচিট গেপটো যিটো, সেই গেপটো যিমান ডাঙৰ হ'ব আমাৰ কাৰণে সিমান বেছি সমস্যা হয় দেশৰ কাৰণে। আৰু সেই গেপটো কমাবলৈকে আমাৰ টেক্সেশ্যন ডিপাৰ্টমেণ্টে অভাৰনাইট কাম কৰে। এটা সময়ত আমাৰ আছিলে টেক্সেশ্যন কালেকশ্যন ক'ৰবাত 2 লাখ ক্ৰ'ৰ, 3 লাখ ক্ৰ'ৰ, আমি চাকৰি জইন কৰোঁতে 1 লাখ 2 লাখ ক্ৰ'ৰ এনেকুৱা আছিলে। আজিৰ দিনত এতিয়া গৈ 12 লাখ ক্ৰ'ৰ, 13 লাখ ক্ৰ'ৰ এনেকুৱা কালেকশ্যন হ'ল, কাৰণ এটা ড্ৰাইভ থাকে। আৰু তেনেকৈ GSTৰ ক্ষেত্ৰতো ইনকাম হয়। গতিকে গভৰ্ণমেণ্টে সদায় চেষ্টা কৰে সেই গেপটো কমাবলৈ, যে দুয়োটা আমাৰ ইনকাম আৰু এক্সপেণ্ডিচাৰৰ মাজৰ গেপটো কমক, যাতে ধাৰ কৰিব নালাগে। আৰু এই ক্ষেত্ৰত যিটো আমাৰ প্ৰাইম মিনিষ্টাৰ মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াও বাৰে বাৰে কয় যে আমাৰ অনেষ্টিৰ কথা আছে। দেশৰ বহুতো ব্যক্তিগত ইণ্ডিভিজুৱেল ৰিটাৰ্ণবিলাকত মানুহ যথেষ্ট পে'মেণ্ট কৰে বুলিয়েই মই ক'ব লাগিব, যদিও এমাউণ্টটো কম। কিন্তু কৰ্পৰেট লেভেলত মোৰ যিটো অভিজ্ঞতা যোৱা 34 বছৰ ডিপাৰ্টমেণ্টত কাৰ পৰা, কৰ্পৰেট লেভেলত মানুহৰ অনেষ্টি লেভেলটো বহুত কম, একেবাৰে নগণ্য। মহাত্মা গান্ধীয়ে কৈছিলে যে এই কৰ্পৰেটবিলাকে নিয়মমতে নিজকে এখন ট্ৰাষ্টৰ ট্ৰাষ্টি হিচাপে ল'ব লাগে। যে মই আজি এটা বিজনেছ কৰিছোঁ, যেনিবা মোৰ এটা ডাঙৰ এটা ফেক্টৰী আছে, এটা কোম্পানী আছে, মই কোম্পানীটোৰ মালিক নহয়। প্ৰথম কথাটো মোৰ মাথাত আহিব লাগিব যে কোম্পানীটো এটা বেলেগ বস্তু, মই সেই কোম্পানীটোৰ এমপ্লয়ি। গতিকে মোৰ যিখিনি সময় মই দিছোঁ তাৰ কাৰণে মোক কোম্পানীয়ে কিবা এটা দৰমহা দিছে, আৰু সেই যিটো দৰমহা পাইছোঁ তাতকৈ মই ডাবল মই কোম্পানীক বেনিফিট কৰিব লাগিব। সেই এটিটিউডটো যেতিয়ালৈকে নাহে, কোম্পানীও গ্ৰ' নকৰে, দেশেও টেক্স নাপায়, আমাৰ অৰ্থনীতিৰ উন্নতি নহয়। কিন্তু সেই এটিটিউডটো নাই, যিটো মহাত্মা গান্ধীয়ে কৈ গৈছিলে ট্ৰাষ্ট হিচাপে। সেই আমি কোম্পানীটো নিজৰ বস্তু বুলি ভাবোঁ। মই ভাবোঁ যে মই আজিৰ পৰা মই ইমান মেহনত কৰি এই কোম্পানীটো বনালোঁ, এইটো বিজনেছ বনালোঁ, মই কি পালোঁ? সেইটো উত্তৰ নহয়। যিদিনাখন মই কোম্পানী ফৰ্ম কৰি দিলোঁ, মই এজন শ্বেয়াৰ হোল্ডাৰ বা ডাইৰেক্টৰ, সেইদিনাখন মই সেই কোম্পানীটোৰ চাকৰ হ'লোঁ, ছাৰ্ভেণ্ট। সেই কোম্পানীটো মোৰ মালিক হ'ল। সেই এটিটিউডটো চেঞ্জ কৰিব লাগিব, তেতিয়াহে আমি তাৰ কোম্পানীটো বেনিফিট হ'ব, কোম্পানীৰ যিমান এমপ্লয়ি আছে তেওঁলোকৰ বেনিফিট হ'ব। কাৰণ তেতিয়া আমি এমপ্লয়িক দৰমহা দিবলৈ বেয়া নাপাওঁ। আমি কি দেখিছোঁ, এই ডাইৰেক্টৰবিলাকে ডাঙৰ ডাঙৰ মোটা চেলাৰী লয়, ডাঙৰ ডাঙৰ বিদেশী গাড়ী ল'ব, কিন্তু এমপ্লয়ি এটা 4th গ্ৰেডৰ এমপ্লয়ি এটাক পইচা দিবলৈ টান পায়। 8,000 পৰা দৰমহাটো 15,000 কৰিবলৈ বৰ কষ্ট পায়। সেইটো কিয় হৈছে? কাৰণ তেওঁ ভাবিছে এই গোটেই পইচাখিনি মোৰ। গোটেই মানে মাইণ্ডছেটটো চেঞ্জ হ'ব লাগিব। তো তেওঁ ভাবিব লাগিব যে এই 4th গ্ৰেডৰ এমপ্লয়িটো, যিটো ছিকিউৰিটি গাৰ্ড থিয় হৈ আছে, যিটো ড্ৰাইভাৰ আছে, সিও কোম্পানীটোৰ চাকৰ আৰু ময়ো কোম্পানীটোৰ চাকৰ। কোম্পানীহে পে'মেণ্ট কৰিব, মইতো নকৰোঁ। যদি কোম্পানীৰ বেনিফিট হৈছে তুমিও লোৱা, ময়ো লওঁ, একেলগে সকলোৱে তেওঁ এটা পজিশ্যনত আছে। এইটো বৰ চেঞ্চিটিভ ইছ্যু, সেইকাৰণে মই কৈ আছোঁ আপোনাৰ, এইটো বিষয়ত মানুহে চিন্তা নকৰে। তেতিয়া মই এটা হস্পিটেলবিলাকত বিশেষকৈ আপুনি চাব, আজি মই এখন হস্পিটেল বনালোঁ, কোম্পানী এটা খুলি এখন হস্পিটেল বনালোঁ। যিদিনাখন কোম্পানী বনাই হস্পিটেল খুলিলোঁ, সেইদিনাখনৰ পৰা মই সেইখন হস্পিটেলৰ এটা চাকৰ। দৰকাৰ হ'লে হস্পিটেলৰ বৰ্ডে মোক উলিয়াই দিব পাৰিব লাগিব, মোৰ তাত আৰু কোনো কাম নাই, মোৰ ৰোল নাই। যদি মই ভাল ডাক্তৰ, মই কাম কৰিম, প্ৰেক্টিছ কৰিম, পইচা পাম। আৰু যদি মই ভাল ডাক্তৰ নহয়, মোক এই ডাক্তৰখন এই বৰ্ডে উলিয়াই দিব পাৰিব লাগিব। সেইখন হস্পিটেল হ'ব সেই এমপ্লয়িবিলাকৰ, সেইখন হস্পিটেল হ'ব সেই ডাক্তৰখিনিৰ। স্কুলৰ ক্ষেত্ৰতো সেইটো। কিন্তু সেই কনচেপ্টটো নাহিলেতো আপোনাৰ টেক্স নাহিব নহয়, আৰু সেইকাৰণে নাহে। এতিয়া ডক্টৰবিলাকে বা এডভোকেটবিলাকে
যথেষ্ট আৰ্ণ কৰে হয় এটা অভিযোগ থাকে যে ফিজ ইমান বেছি এটা অপাৰেশ্যন কেছত যদিও হস্পিটেল এখন প্ৰাইভেট হস্পিটেলত কাম কৰিছে তেওঁ এটা হ'ল তেওঁ চেলাৰী এটা লৈছে আন এটা হ'ল তেওঁ কৰা অপাৰেশ্যনটো চাৰ্জাৰীটোৰ বাবে এটা তেওঁ স্পেচিয়েল টকা সেই পেচেণ্টৰ পৰা লৈছে সেইটো তেওঁ কিন্তু তাৰ বাবে কোনো ৰচিদ দিয়া নাই যেহেতু তেওঁ ইণ্ডিভিজুৱেলি তাৰ বাবে কোনো ৰচিদ দিয়া নাই তেওঁ কিমান টকা দিনটোত আৰ্ণ কৰিলে তাৰ কোনো হিচাপ নাই সেই হিচাপটো হস্পিটেলৰ হেৰিলৈ গুচি গৈছে আৰু এই ডাক্তৰজনৰ যিটো এনুৱেল ইনকাম সেই ইনকামত তেওঁৰ নৰ্মেল যিটো প্ৰেক্টিছ নেদেখুৱাই তাৰ 10% এটা পইচাৰহে হিচাপটো হয়তো দেখুৱাই থোৱা আছে এডভোকেটৰো তেনেকুৱা একোটা কেছত হয়তো 25 লাখ 30 লাখ টকা আৰ্ণ কৰিছে কিন্তু তাৰ কোনো ৰচিদ দিয়াৰ চিষ্টেম নাই তে এনেকুৱা প্ৰফেশ্যনৰ যিবিলাক মানুহ সেই প্ৰফেশ্যনৰ মানুহবিলাকক টেক্সে কেনেকৈ নাকি লগাব ধৰা হৈছে বহুত ডাক্তৰে এডভোকেটসকলক ধৰা অকণমান টান হয় দেই তেখেতসকলৰ ফ্ৰেংকলি স্পিকিং যথেষ্ট প্লানিং থাকে কিন্তু বহুত ডাক্তৰে টেক্স দিব লগা হৈছে বহুত ডাক্তৰে এটা সময়ত দিব লগা হয় আমি নিজেই বহুত ডাক্তৰৰ টেক্সেশ্যন তেনেকৈ উলিয়াইছোঁ বহুতৰ ক্ষেত্ৰত প্ৰচিকিউশ্যন আৰম্ভ হৈ গৈছে প্ৰচিকিউশ্যনো কোৰ্টত আৰম্ভ হৈছে প্ৰচিকিউশ্যনৰ ক্ষেত্ৰত আকৌ এটা কম্পাউণ্ডিং বুলি বস্তু আছে আমাৰ কম্পাউণ্ডিং কৰি দিয়েতো এটা কম্পাউণ্ডিং দি দিলে প্ৰচিকিউশ্যনটো উইথড্ৰ কৰি লোৱা হয় তেনেকুৱা কেছ নহ'লে বহুতটো জেললৈ গুচি গ'ল হয় গতিকে ডাক্তৰখিনিৰ কাৰণে সমস্যা হয় তেখেতসকলে প্লানিং কৰিব নাজানে কিন্তু আমাৰ এডভোকেটসকলে ধুনীয়াকৈ প্লানিং কৰে গতিকে অলপ দিগদাৰী হয় কানুনৰ বস্তুটো আইনৰ বস্তু কিন্তু সেইটো এটা সেয়া আৰু সেৱাৰ ভাৱটোৰ কথা সেৱা লাগে ডক্তৰসকলে হয়তো ভাবে বহুতে আমি ইমান কষ্ট কৰি পঢ়িলোঁ ডক্তৰসকলে বহুত পঢ়িব লগা হয় দেই বহুত পঢ়িব লগা হয় ইমান কষ্ট কৰি পঢ়িলোঁ বা কোনোবাই কেপিটেশ্যন ফিজো দিয়ে ইমান দিওঁ গতিকে মোৰ এটা অধিকাৰ আছে চাৰ্জ কৰা সেইটো তেওঁলোকৰ নিজৰ ব্যক্তিগত মনৰ কথা আৰু কোনে কি ভাবে সেৱাৰ মনোভাৱ ল'লে সেইটো নাহে কেতিয়াও নাহে আমি গভৰ্ণমেণ্টৰ যিখিনি বেলেঞ্চ তাৰমানে ৰেভিনিউ আৰ্ণ কৰা আৰু এক্সপেণ্ডিচাৰ সেই গেপটো বেছি হৈ থকাৰ কাৰণে সদায় ডেফিচিট বাজেটত দেশখন চলি থাকিব লগা হয় তাৰ বাবে IMF হওক বা ৱৰ্ল্ড বেংক এই বিভিন্ন অৰ্গেনাইজেশ্যনৰ পৰা লোন ল'ব লগা হয় আৰু লোনৰ যিটো ইণ্টাৰেষ্ট সেইটো বেছি হয় আৰু সেইটো আল্টিমেটলি পিপুলছৰ ওপৰতে গৈ পৰিবগৈ ৱেলফেয়াৰ ৱৰ্কছ হয়তো কৰিব নোৱাৰি তেনেকুৱা অৱস্থাত বাৰু আপুনি ভাবেনে যে কিছুমান আঁচনি গভৰ্ণমেণ্টে লয় যেনে মই উদাহৰণ এটা দিওঁ লাষ্ট কংগ্ৰেছ গভৰ্ণমেণ্টৰ পিৰিয়ডত 22 টকাৰ চাউলটো যিটো BPLত 6 টকাত পাই আছিল ধৰক 3 টকাত পাই আছিল নৰ্মেলি 22 টকাৰ চাউলটো 10 টকাত পাই আছিলে সেইটো 3 টকা কৰি দিলে আৰু অন্নপূৰ্ণা অন্তোদয়া বুলি সেইটো বিনামূলীয়া কৰি দিলে এটকীয়া কৰি দিলে চিফ মিনিষ্টাৰ্ছ কিবা এখন মুখ্যমন্ত্ৰী অন্তোদয়া আঁচনি বুলি পেলাই সেইটো 10 টকাত কৰিলে জেনেৰেল চবেই পাব 10 টকাত চাউল 22 টকাৰ চাউলটো ধৰক 10 টকাত দিয়া হ'ল কিন্তু গভৰ্ণমেণ্টে পইচাটো দিব লগা হৈছে তাৰপিছত এতিয়া ধৰক সেই চাউলটো ফ্ৰী কৰি দিয়া হ'ল ফ্ৰী কৰি দিয়াৰ পিছত বা প্ৰায়বিলাক মানুহৰ পভাৰ্টিৰ তলৰ মানুহৰ একাউণ্টত টকা ভৰাই দিয়া হ'ল তাৰে দুটা এফেক্ট আমাৰ সন্মুখত চকুত পৰে এটা হ'ল মানুহজনে কাম নকৰাকৈ পইচা যিহেতু পায় কাম কৰিবলৈ এৰি দিলে মাহেকত যিটো চাউল পৰিয়ালটোক লাগে সেই চাউলখিনি যিহেতু বিনামূল্যে পায় গতিকে খেতি কৰিবলৈ এৰি দিলে তে এই দুটাই এটা হ'ল মানুহখিনিক কৰ্মবিমুখ কৰা অসমৰে যদি ছবিখন আমি চাওঁ যে পথাৰবিলাকত খেতি নকৰা হৈ গ'ল মানুহ এটা ক্ষতি সেইটো মানুহখিনি পংগুৰ নিচিনা হৈছে আনটো ক্ষতি হ'ল তেওঁলোকক ৱেলফেয়াৰ ষ্টেটৰ যিটো আদৰ্শ বা নীতি সেইটো অনুসৰণ কৰাৰ দাম যিটো টকা দি দিয়া হৈছে ছাবচিডিৰ বাবে হওক বিনামূলীয়া চাউল দিয়াৰ বাবে হওক বা তেওঁৰ একাউণ্টত টকা দিয়াৰ বাবে হওক এই টকাটো ক'ৰ পৰা আকৌ দিয়া হৈছে ধাৰ লৈ পেলাই সুদ ভৰা ধাৰৰ টকা দি দিয়া হৈছে এইটোৱে আমাৰ ডেফিচিটটো আৰু বঢ়াই নিদিব জানো এইটো আপুনি বহুত ডাঙৰ প্ৰশ্ন কৰিছে কাৰণ এইটো চাওক ইয়াত দুটা প্ৰশ্ন মই বুজি পালোঁ এটা হ'ল ছাবচিডিৰ কথাটো আৰু এটা হ'ল ডাইৰেক্ট বেনিফিট টু দ্য পাৰ্চন
আৰু এই ইছ্যুকেইটা হ'ল মেক্ৰ' ইকনমিক ইছ্যু হ'ল আৰু ইকনমিক্সৰ মানুহে ভালকৈ উত্তৰ দিব পাৰে মই ইকনমিক্সৰ ষ্টুডেণ্ট নহয় আপোনাৰ সাধাৰণ জ্ঞানেৰে মই ক'ব লাগিব কিন্তু গভৰ্ণমেণ্টৰ আঁচনিবিলাক এনেকুৱা অহাৰ আগতে আমাৰ নীতি আয়োগ আছে ডাঙৰ ইকনমিষ্ট আছে তেওঁলোকৰ এডভাইজৰ মতে তেওঁলোকে কামটো কৰে গতিকে মেক্ৰ' ইকনমিক ইছ্যুত আমাৰ ইকনমিষ্টসকলে কি ধৰণে কি ভাবি কৰিছে থিয়ৰিটো দিছে সেইটো হয়তো মই ইয়াৰ পৰা বুজি নাপাম কিন্তু ইয়াত দুটা কথা থাকে আপোনাৰ যেটো সাবসিডি ইস্যুটো সদায় কোৱেশ্চন থাকে আমাৰ ভাৰতৰ নিচিনা এখন দেশত আপোনাৰ সাবসিডি থাকিবও লাগিব সাবসিডিৰ পৰা কিছুমান লোকচানো আছে সেই বেলেন্সটো গভৰ্ণমেণ্টে মেইনটেইন কৰি চলিব লাগিব সাবসিডি বন্ধ কৰিব নোৱাৰি এতিয়া আপোনাক মই ইন্ডাষ্ট্ৰি ইয়াত সাবসিডি আমাৰ নৰ্থ ইষ্টত বহুত দিলে কাম হ'ল জানো নহ'ল এটা গভৰ্ণমেণ্টে নৰ্থ ইষ্ট ডেভেলপ কৰিবলৈ দিছিলে সাবসিডি কিন্তু তাৰ মাজতে কিছুমান ব্ৰেইন থাকে নহয় তাকে টুইষ্ট কৰিবলৈ কেইটামান ব্ৰেইন থাকে শ কোটি টকা হেতু ওলাই গ'ল আপুনিও জানে মই জানো সেইখিনি ক'ত গৈ কিন্তু গভৰ্ণমেণ্টে কি কৰিব যে নৰ্থ ইষ্টখন ডেভেলপ কৰিব লাগে আমাৰ ইণ্ডাষ্ট্ৰি খুলিব লাগে গতিকে আমি সাবসিডি এটা দিলোঁ সেইটো এটা ডাঙৰ পলিচি তাৰ বেড এফেক্ট ভাল গুড এফেক্ট তেনেকৈ ডাইৰেক্ট মানি টু বেনিফিচিয়াৰী এইটো এটা ডাঙৰ ইছ্যু এইটো বহুত ডাঙৰ ইকনমিষ্ট থিয়ৰি আছে ইয়াত আপুনি ডাইৰেক্ট দিব নে গ্ৰোথৰ ট্ৰিকল ডাউন এফেক্ট দিব যে আপুনি যদি এটা এৰিয়াত ডেভেলপ কৰি দিয়ে প্ৰতিজন মানুহে ইকুৱেলি বেনিফিট হ'ব বুলি ভাবে এটা সেইটো থিয়ৰি আনটো থিয়ৰি নহয় আমি মানুহ হাতত ডাইৰেক্ট পইচা দিম তেওঁলোকৰ পাৰ্চেজিং পাৱাৰটো বাঢ়িব লাহে লাহে আমাৰ ইকনমিটো গ্ৰ' হ'ব সেইটো এটা বেলেগ থিয়ৰি আছে গতিকে দুইটা থিয়ৰিৰ মাজত এটা বেলেঞ্চ চলি থাকে দেই চৰকাৰে সেইটো ভাবি গুণিয়ে কৰে ইয়াত এটা থাকে দুটা বস্তু আছে ডাইৰেক্ট বেনিফিটটোত মই কওঁ যে এটা সময়ত মানুহক কেতিয়াবা ডাইৰেক্ট বেনিফিট দিব লগা হয় যিটো আমাৰ কৰোনা এপিডেমিক হৈ গ'ল বা আমাৰ যিটো ইকনমিক সিচুৱেশ্যন হ'ল আমাৰ বিজেপি চৰকাৰ অহাৰ আগলৈকে ভাৰতত যিটো এটা সাংঘাতিক এটা কৰাপশ্যন আছিলে সেইটো আমি সকলোৱে মানিব লাগিব যি ধৰণৰ মানে ৭০,০০০ কোটি ১ লাখ কোটি এনেকুৱা ধৰণৰ মানে ভাবিব নোৱাৰা কিছুমান কৰাপশ্যনৰ এটা প্ৰচেছ ইনষ্টিটিউশ্যনৰ ভিতৰতো গতিকে সেই পৰিৱেশটোৰ পৰা ওলাই আহিবলৈ এই সাধাৰণ মানুহখিনিক ছাপোৰ্ট দিবলৈ অকণমান সময় আপুনি ডাইৰেক্ট বেনিফিট দিব লাগিব বিশেষকৈ কৰোনা সময়ত ডাইৰেক্ট বেনিফিট দিবই লাগিব কিন্তু সেই ডাইৰেক্ট বেনিফিটটো হয়তো বহুত দিন কণ্টিনিউ নহয় নাম্বাৰ 1 আৰু নাম্বাৰ 2 সেই ডাইৰেক্ট বেনিফিটৰ পইচাখিনি অহাৰ ব্যৱস্থাটো চৰকাৰে আগতে কৰি ল'ব ডাইৰেক্ট লোনৰ পৰা বা আমাৰ যিটো ৰিজাৰ্ভ আছিলে ৰিজাৰ্ভৰ পৰা উলিয়াই সিহঁতক নিদিয়ে তেনেকৈ দিলে হয়তো এটা অংশ দিব কিবা এটা কিন্তু চৰকাৰে এইটো প্লানিং কেতিয়াও নকৰে যে আমাৰ ৰিজাৰ্ভটো শেষ হৈ যাওক বা আমি গোটেইখিনি লোন হৈ যাওঁ নহ'লেতো আমাৰ নিচিনা পাকিস্তানৰ নিচিনা অৱস্থা হৈ গ'ল হৈ যাব আজি পাকিস্তানত মালয়েছিয়াৰ লোন ঘূৰাই দিব নোৱাৰাৰ কাৰণে সিহঁতৰ এৰোপ্লেনখনকে থৈ দিলে বন্ধ কৰিলে আমাৰ সেইটো চিটুৱেশ্যন নহয় আমাৰ দেশত সকলোৱে ধুনীয়াকৈ কৰে সকলোৰে মনত কিছুমান সন্দেহ থাকে সকলোৱে যে ইমানবোৰ পইচা আমি বেংকৰ একাউণ্টত ভৰাই আছোঁ ক'ৰ পৰা আহিছে এটা প্ৰশ্ন আহে কিন্তু চৰকাৰে সেইটো প্লানিং কৰে নকৰা নহয় প্লানিং কৰি বহুত ৰাস্তা আছে প্লানিং কৰাৰ চৰকাৰে সেই পইচাখিনি সোসাইটিত ঘূৰাই আছে ক'ৰ পৰা ইফালৰ পৰা আনিছে ইফালে গৈছে ইফালৰ পৰা সেইটোৱে চৰকাৰৰ কাম তাৰ মাজত আৰু এটা আছে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট চৰকাৰে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ওপৰত গুৰুত্ব দিছে যেতিয়া আপোনাৰ ইকনমিটো ল' হয় তেতিয়া গভৰ্ণমেণ্টৰ স্পেণ্ডিংটো বাঢ়ে সেইটো মেক্ৰ' ইকনমিক থিয়ৰিত পৰে যে ইকনমিটো আমাৰ শ্ল' হৈছে জিডিপি ডাউন হ'ব ইকনমি শ্ল' হৈছে তেতিয়া আমাৰ গভৰ্ণমেণ্ট স্পেণ্ডিংটো বাঢ়ি দিয়ে গভৰ্ণমেণ্টৰ স্পেণ্ডিং ক'ত কৰিব ইনফ্ৰাষ্ট্ৰাকচাৰত কৰিব ৰাস্তা বনাই দিব ব্ৰিজ বনাই দিব ইনফ্ৰাষ্ট্ৰাকচাৰত যেতিয়া ইনভেষ্টমেণ্ট কৰিব তাৰ বেনিফিটটো আকৌ সাধাৰণ মানুহৰ হাততেই যাবগৈ গতিকে এটা বেলেঞ্চত চলি থাকে এইবোৰ মেক্ৰ' ইকনমিক চেঞ্জেছ সময় লাগে বাট অল চেড এণ্ড ডান আমি এতিয়াও বহুত ষ্ট্ৰং ইণ্ডিয়ান ইকনমি বহুত ষ্ট্ৰং গোটেই ভাৰত পৃথিৱীত কৰোনাই যেনেকৈ কঁপাই দিলে আমাক নোৱাৰিলে আমি ষ্ট্ৰং আৰু আমি ষ্ট্ৰং এটা কাৰণতে যে আমাৰ মানুহখিনিৰ ইণ্ডিয়ান নাগৰিকৰ এটা এবজৰ্পশ্যন কেপাচিটি আছে কম্প্ৰমাইজ আছে আমি এটা ৰুটি হ'লেও আমি ফেমিলিত গোটেইকেইটা ভাগ কৰি খোৱাৰ আমাৰ এটা স্বভাৱ আছে নহয় ভাত কেইটামান আমি সকলোৱে খালোঁ 1 কেজি চাউলেই হওক 2 কেজিয়ে হওক সেই যিটো কম্প্ৰমাইজ আমাৰ এটিটিউড আমি সমাজখনত ইটোৱে সিটোক মিলি চলি যাওঁ কাজিয়া লাগিলেও ওচৰৰ ঘৰত বিপদ এটা হ'লে দৌৰি গৈ পেলাই আমি সহায় কৰোঁ কিবা এটা দিওঁ দুখ হ'লে
সেই এটিটিউডটোৰ কাৰণে আমি টিকি আছোঁ ধুনীয়াকৈ আৰু চলিব, একো প্ৰব্লেম নাই ইয়াত, চৰকাৰে নিশ্চয় কৰিছে তাত। আপুনি যোৱা কিছুদিন ধৰি আপোনাৰ লোকেলিটি আপুনি কিছু ছ'চিয়েল এক্টিভিটি আপুনি চলাই আছে। হয় হয়। এতিয়া কথা হ'ল কি যে আপুনি যিটো লেভেলত প্ৰফেশ্যনেলি আপুনি বা একাডেমিকেলি টেক্সেশ্যন, ডেভেলপমেণ্ট, পলিচি মেকিং এইবিলাক ক্ষেত্ৰত আপুনি যিমান স্কিল, সেই স্কিল পাৰ্চনেলিটি এজন আপোনাৰ যিখিনি স্কিল সেই টেক্সেশ্যনৰ ক্ষেত্ৰত হওক, ডেভেলপমেণ্ট পলিচিৰ ক্ষেত্ৰত হওক, ইকনমিক বেলেঞ্চৰ ক্ষেত্ৰত হওক, GDPৰ গ্ৰ'থৰ ওপৰত হওক, তে এই সকলো দিশ সামৰি পেলাই মানুহখিনিৰ গোটেই অসমৰ অন্ততঃ অসমৰ যিখিনি মিডল ক্লাছক সজাগ কৰাৰ কাৰণে আৰু তাৰ জৰিয়তে সাধাৰণ শ্ৰেণীৰ মানুহৰ সজাগ কৰাৰ কাৰণে ইনষ্টিটিউচনেল কিবা কৰাৰ পৰিৱৰ্তে আপুনি একদম গহপুৰত আপোনাৰ ডেভেলপমেণ্টেল কাম কাজত আপুনি আপোনাৰ কাম কাজ আৰম্ভ কৰিছে, চলাই আছে। ইয়াৰ কাৰণ কি? আমি আচলতে জীৱিকা সূত্ৰহে চাকৰি জইন কৰা হ'ল। তুমি ভেৰি ফ্ৰেংক, মই ভবা নাছিলোঁ যে IRS কৰিম, চাকৰি কৰিম, ইনকামটো বাবাই সোমাই যোৱা হ'ল আৰু জীৱিকা পইচাটো লাগে আৰু চলিবলৈ। আৰু দ্বিতীয় কথাতে আমি যিটো ভগৱানৰ কৃপাত আমি যিটো কামত হাত দিওঁ তাক চিৰিয়াছলি লওঁ। এইটো চাকৰিয়ে হওক, খেতিয়ে হওক, সমাজকৰ্মেই হওক, আমাৰ প্ৰতিটো কামতে একেই আপুনি ডেভ'শ্যনটো পাব। ঘৰটো চাফা কৰাতে হওক, যাতে সেইটো এটা স্বভাৱগত আমাৰ আছে আৰু গতিকে চাকৰিটো চিৰিয়াছলি কৰা হ'ল। 34 ইয়েৰ বহুত ডাঙৰ ডাঙৰ কাম কৰা হ'ল। কেতিয়াবা বহিলে কথা পাতিবও বাৰু, বৰ ডাঙৰ এটা সময়ত গোটেই অল ইণ্ডিয়াত চিজাৰত আটাইতকৈ ডাঙৰ কেছ ময়ে চিজাৰ কৰিছিলোঁ দিল্লীত থাকোঁতে। বহুত ডাঙৰ ডাঙৰ মানুহৰ কেছ চাইছোঁ, গতিকে এনজয় কৰিলোঁ মই সেইটো। আৰু সেই সময়তো মই সামাজিক কামত লাগি আছিলোঁ, সৰু সুৰাকৈ লাগি আছিলোঁ, নথকা নহয়। ভাল লাগে মোৰ ৰাইজৰ লগত থাকি। আৰু কৰ্ম হিচাপে মই ডিব্ৰুগড়তো বহুত কাম কৰিছিলোঁ। এটা সময়ত স্বচ্ছতা অভিযানত আমি ঝাৰু লৈ নিজেই ডিব্ৰুগড় টাউনখন চাফা কৰিছিলোঁ। ডিব্ৰুগড় টাউনখন বহুত লেতেৰা আছিল, বদনামো আছিল। গতিকে আমি ডিব্ৰুগড় টাউনখন ঝাৰু মাৰি আমি প্ৰচেছন কৰি চাফা কৰিছিলোঁ CRPFৰ লগ লাগি। মঙলদৈৰ ডিপিলা অঞ্চলৰ চিপাঝাৰ ডিপিলা অঞ্চলতো তাতো বহুত কাম কৰা হৈছে। কিন্তু গহপুৰখনত মই সোমাই থাকোঁ কাৰণ তাত মোৰ ঘৰ আছে, নিজৰ নেটিভ প্লেচ এখন, মানুহখিনি চিনি পায়, ঘৰৰ গোটেইখিনি মানুহ। আৰু বিশেষকৈ এই অৱসৰ লোৱাৰ পিছত গহপুৰৰ ৰাইজে আৰু বিজেপিৰ কাৰ্যকৰ্তাসকলে মোক ক'লে যে ইয়াত যিজন বিধায়ক আছে তেওঁৰ কাৰ্যকৰ্ম প্ৰণালী তেওঁলোক সুখী নহয়, বিভিন্ন ধৰণৰ সমস্যা ক'লে। গতিকে অহা এই বিধানসভা ইলেকশ্যনত 2021 বিধানসভা ইলেকশ্যনত আমি প্ৰাৰ্থী হিচাপে আগবাঢ়িলে তেওঁলোকে ভাল পাব, আগবাঢ়িব বিচাৰিছে। ময়ো চালি জাৰি চাই অকণমান আগবঢ়া হ'ল প্ৰাৰ্থীত্বৰ। ৰাইজৰ ডিমাণ্ডটো পূৰাবলৈ নৱেম্বৰৰ 5 তাৰিখে বিজেপিত জইন কৰা হ'ল। আৰু তাৰপিছত এই সামাজিক কৰ্মবোৰৰ ফটো লোৱা হ'ল। সেইকাৰণে আপুনি দেখিছে বেছিকৈ, আগতে ফটো নাছিলে, এতিয়া ফটো লোৱা হ'ল। গহপুৰ অঞ্চলত কৰা হৈছে কাৰণ গহপুৰ ৰাইজে বিচাৰিছে যে মই কিবা এটা কৰি দেখুৱাওঁ যে তেওঁলোকৰ বাবে মই উপযুক্ত প্ৰাৰ্থী হয় নে নহয়। যদি মই একো কৰি নেদেখুৱা ঘৰতে কৈ থাকিলেতো নহ'ব, কিবা এটা কৰি দেখুৱাব লাগিব। আৰু সেইবাবে যিখিনি কৰিছোঁ গতানুগতিকভাৱে কৰি থকা হৈছে, কিন্তু এতিয়া বস্তুটো ডকুমেণ্টেড হৈছে আৰু পাব্লিছ হৈছে। আগতে ডকুমেণ্টেড। গহপুৰত বিজেপিৰে এজন বিধায়ক আছে, উত্তম বৰা ডেকা ল'ৰা। তেওঁক মানুহে কিয় মানে তাৰ বাবে উপযুক্ত বুলি ভাবা নাই, বা দলীয় কাৰ্যকৰ্তাসকলে তেওঁৰ অসমৰ্থ বুলি পেলাই কিয় ভাবিছে? চাওক, মই তেখেতক সমালোচনা কৰিব বিচৰা নাই, কিন্তু তেখেতৰ যেতিয়া সকলোৱে অভিযোগটো দিলে, কাৰণ তেখেত মোৰ ভাল বন্ধু, তেখেতৰ যোৱাবাৰ নিৰ্বাচনত মই যথেষ্ট সহায় কৰিছিলোঁ, তেখেতেও জানে। তেখেতক মই বিচাৰিছিলোঁ, মই ভবাই নাই এইবাৰ তেখেত নহ'ব বুলি। কিন্তু তেখেতৰ কাৰ্যপ্ৰণালী যেতিয়া বিশ্লেষণ কৰি মই দেখিলোঁ, তেখেতে বিশেষকৈ সাংগঠনিক দিশটোত একেবাৰে বিফল হৈ গ'ল। গহপুৰত বিজেপিৰ যোৱা 5 বছৰে যিটো সংগঠন গঢ়ি উঠিব লাগিছিল সেইটো নহ'ল। আজি গহপুৰত এটা ভাল অফিচ নাই বিজেপিৰ। সিদিনা মই আহি যেতিয়া ইণ্টাৰভিউ দিবলৈ আৰম্ভ কৰিলোঁ বিজেপি অফিচ কিয় নাই, তেতিয়া এটা অফিচ খোলা হৈছে। প্ৰতিটো মণ্ডলত এটা সুন্দৰ অফিচ লাগে, বহি পেলাই মিটিং কৰিবলৈ জেগা এটা নাই, অফিচ নাই। আৰু যিসকল পুৰণা বিজেপিৰ কাৰ্যকৰ্তা আছিল সেইসকলক সম্পূৰ্ণ চাইডলাইন কৰি দিয়া হ'ল।
নতুন নতুন মানুহ কিছুমান আনি কামত দিয়া হ'ল, যিবিলাকক সমাজত কোনো ষ্টেণ্ডিং নাই, ৰেচপেক্ট নাই। বিজেপিৰ কৰ্মকৰ্তাসকল, কাৰ্যকৰ্তাসকল অতি সুন্দৰ, ইমান নিস্বাৰ্থভাৱে এটাও আশা নকৰাকৈ কাৰ্য কৰি গৈছে। তেওঁলোকে এটা সময়ত বিজেপিৰ কাৰণে কৰ্ম কৰিছিল, যেতিয়া তেওঁলোকে ঘৰৰ ভিতৰত দৰ্জা মাৰি থাকিব লগা হৈছিল কংগ্ৰেছৰ মানুহৰ উৎপাতত বা সমাজৰ মানুহৰ উৎপাত। কিন্তু সেই ৱৰ্কাৰখিনিক তেওঁ ছাইড কৰি দিলে। গতিকে সাংগঠনিক দিশটোত তেখেত ফেইলাৰ। আৰু এতিয়াই যদি বিজেপিয়ে নিজৰ সংগঠনটো গঢ়ি নলয়, কেতিয়া গঢ়িব? প্ৰথম 5 বছৰটো বাৰু ওলাই গ'ল, এতিয়া নেক্সট 5 বছৰটো আমি কাম কৰিব লাগিব না, সংগঠন লাগিব সেইটো। আৰু 2 নম্বৰ কথাত, যিবিলাক চৰকাৰী স্কিম তেওঁ ইমপ্লিমেণ্ট কৰিলে, সেই স্কিমবিলাক ইমপ্লিমেণ্ট কৰাত বহুত খেলি মেলি আছে। সিদিনা ব্লকৰ ভিডিঅ'ৰ এগেইনষ্টতো এটা ডাঙৰ নিউজ ওলাই গৈছে, আপোনালোকে প্ৰিণ্ট মিডিয়াত ওলাইছিল নে ক'ত মই দেখিছোঁ, ভিডিঅ'ৰ এনকুৱাৰীও আৰম্ভ হৈছে। গতিকে এনেকুৱা ধৰণৰ খেলি মেলি যিবোৰ আছে, সেইটোততো আৰু ৰাইজে তেখেতক কিমান চপাই ল'ব সন্দেহ আছে। আৰু সেইকাৰণে আমি আমাৰ প্ৰাৰ্থিত্ব দিছোঁ। বিজেপি পাৰ্টীৰ শীৰ্ষস্থানীয় নেতাই যদি ভাবে আমি উপযুক্ত, আমাক দিব, তেখেত উপযুক্ত, আৰু যাকেই দিয়ে আমি তেখেতে ঠিকা কৰে নেকি? তেখেত বেচিকেলি কণ্ট্ৰাক্টৰ, ঠিকাদাৰ হয়। তেখেতে ঠিকাই কৰিছিলে ইয়াৰ আগতেও, আৰু সেই ঠিকা কৰে কাৰণে তেওঁৰ বিজনেছ আৰু ৰাজনীতি, সমাজ সেৱা চব মিক্স হৈ গ'ল। সেই মিক্সিংটোত খেলি মেলি হ'ল। আমি যেতিয়া ৰাইজৰ প্ৰতিনিধি হৈ যাওঁ, চাওক, মই যেতিয়া ৰাইজৰ প্ৰতিনিধি হ'বলৈ গৈছোঁ, তেতিয়া মই মোৰ নিজকে প্ৰিন্সিপাল কমিশ্যনাৰ ইনকাম টেক্স বুলি ভাবি থাকিলে নহ'ব নহয়। মই মানুহৰ লগত তেতিয়া মই তাত ঠিকাদাৰ বা মোৰ বিজনেছ বা মোৰ ল'ৰাটোৱে চাকৰি পাওক, ভায়ে চাকৰি পাওক, এইবোৰ বিচাৰি পেলাই নহ'ব নহয়। মই ৰাইজৰহে প্ৰতিনিধি, ৰাইজৰ আশা পূৰণ কৰিব লাগিব তাত। গতিকে সেই মিক্স আপটো হৈ গ'ল যে, সেইটো কাৰণে বেছি খেলি মেলি হ'ল তাত। গতিকে নাজানো কি হয়, আৰু আমি চেষ্টা কৰিম। গহপুৰত ধৰক, গহপুৰখন অতি ঐতিহ্যপূৰ্ণ এটা জেগা, সুন্দৰ সমষ্টি এইটো। আৰু এই গহপুৰখন কিন্তু তেনেই ক্ষুদ্ৰ কেইখনমান নৈয়ে, চট্ৰং জাতীয়, নহয় কেইফুটমান জাপ মাৰি পাৰ হ'ব পৰা নদী। বাৰিষাটো নাথাকি, খৰালি পানীয়ে নাথাকে, পানী নাথাকে, বালি থাকে। আৰু বাৰিষা বা যিকোনো সময়ত ৰুদ্ৰমূৰ্তি ধৰি গোটেই মানুহক সদায়, এইটো মই 20-30 বছৰ এই অৱস্থাটো দেখি আহিছোঁ। এই সৰু সৰু নদী কেইখন নিয়ন্ত্ৰণ কৰা বা সেইখিনিক যদি ড্ৰেজিং কৰি পেলাই তাৰ পোত খোৱাৰ কাৰণে এইটো হৈছে বুলি মই ভাবোঁ। কাৰণ সেইটোৱেই অৰুণাচলৰ পৰা কঢ়িয়াই অনা বালি মাটিয়ে পুতি পেলোৱাৰ বাবে পানী বেছি হ'বই নালাগে। অৰুণাচলত বৰষুণ হ'লেই ইয়াত বান হয়, বান পায়, আৱতৰতো হয়, খৰালিও হয়, এই নদীকেইখন নিয়ন্ত্ৰণ মানে তেওঁলোক সেইখন এক্সকেভেশ্যনৰ জৰিয়তে, ড্ৰেজিঙৰ জৰিয়তে সুঁতিটো মোকলাই দিলে তাত বানৰ সমস্যাটো হয়তো নাথাকিব। আৰু সেইকেইখন বহুত দীঘল নৈও নহয়, আপোনালোকে উৎপল বৰাই হওক বা তাৰ আগত ৰিপুণ বৰাই হওক, তেওঁ মন্ত্ৰী আছিল, এই কামকেইটা কিন্তু কৰিব নোৱাৰিলে। অতি সৰু কাম, ষ্ট'ৰেজ, য'ত ধান প্ৰিজাৰ্ভ কৰি উপযুক্ত দামত বিক্ৰী কৰাৰ যিটো ধাৰণা, সেই ধাৰণাটোক শক্তিশালী কৰাৰ কাৰণে পৰিকল্পিতভাৱে সেইটো কৰা হৈছিল। কিন্তু সেইটো জয়ী কৰি চাফা হৈ গ'ল। তে আপুনি কি ভাবে যে আপুনি এই কামখিনি কৰিব বুলি পেলাই এটা সংকল্প লৈ পেলাই ইয়ালৈ আহিছে, নে আপুনিও উৎপল বৰাত পৰিণত হ'ব? 100%। মই এই কামখিনি আজি নহয়, আপুনি জানি সুখী হ'ব, আজি প্ৰায় 25 বছৰে মই ধান খেতিৰ লগত জড়িত হৈ আছোঁ। আমাৰ ঘৰৰ মাটিখিনি নিজে খেতি কৰোঁ, আৰু আনকি ওচৰ চুবুৰীয়া মাটিও আমাক খেতি কৰিবলৈ দিয়ে। তেওঁলোকে নোৱাৰে, লছ হয় যে। গতিকে মই 2 মোন ধান 3 মোন ধান পাৰ বিঘা দি তেওঁলোকৰ মাটিখিনিও খেতি কৰি দিওঁ। গতিকে খেতিৰ বিষয়ে মই জানো সমস্যাটো কি হৈছে। আৰু যিটো আমি আচৰিত হ'ব, এতিয়া আমি প্ৰতি কুইণ্টেল ধান 800 টকা বা 1100 টকাত বিক্ৰী কৰোঁ। কাৰণ ধানটো ষ্টক থ'বলৈ মোৰ সময় নাই, লোকচান হ'ব, নিগনিয়ে খাব, ধানৰ ওজন কমি যাব, ইফালে পৰিব সিফালে পৰিব। গতিকে মই ধানখিনি মৰণা মাৰি আমি লগে লগে 800 টকা 1100 টকাত বিক্ৰী কৰি দিওঁ। কিন্তু আজিৰ দিনত মিনিমাম ছাপোৰ্ট প্ৰাইচ আপোনাৰ 1800 টকা কুইণ্টেল। গতিকে মোৰ এইখিনি লোকচান হ'ল। সেইখিনি কোনে পালে? সেই যি ষ্টক কৰি থ'লে, কোনোবা এটা বেপাৰীয়েতো লৈ পেলাই ষ্টক কৰিছে। গতিকে এইটো ডাঙৰ সমস্যা। এইটো মই প্ৰথমটো এইটোৱে কৰিম কাম, যে এই মিনিমাম
আমাৰ খেতিয়কখিনিয়ে যাতে উচিত মূল্য পায়। তাত এটা যদি কল্ড ষ্ট'ৰেজ আমাৰ গোটেই কনষ্টিটুৱেঞ্চিত এটাও কল্ড ষ্ট'ৰেজ নাই। জিন্দিয়াত এটা আছে ওচৰত, তাৰ বাহিৰে কল্ড ষ্ট'ৰেজটো সকলোতকৈ প্ৰথমে বনাব লাগে। কল্ড ষ্ট'ৰেজ নহ'লে আপোনাৰ শাক পাচলি খেতি কেনেকৈ কৰিব? শাক পাচলি আপুনি থ'ব ক'ত? আলুখিনি থ'বলৈ জেগা নাই আমাৰ। বাকী কবি তবিৰ কথাটো মই পিছতেই কৈছোঁ। আলুখিনি যদি আমি কৰোঁ, আলুটো অলপ দিন থ'ব পাৰি কল্ড ষ্ট'ৰেজত, সেইটো ব্যৱস্থাও নাই। কল্ড ষ্ট'ৰেজ এটা বনোৱাত কি আপত্তি আছে কওকচোন? 50 লাখ টকাত 1 কোটি টকাত এটা ধুনীয়া কল্ড ষ্ট'ৰেজ হৈ যায়। আমি কিমান কি বনাই ফুৰিছোঁ, ক'ৰবাত কিবা, এইটোৱে প্ৰথম বনাব লাগে কল্ড ষ্ট'ৰেজ। গতিকে এইটো দিশত কাম হ'ব, বহুত কাম হ'ব। আৰু গহপুৰ সমষ্টি ধুনীয়া সমষ্টি, কাম বহুত আছে। যিফালে হাত দিয়ক আপুনি, বানপানীৰ যিটো সমস্যা কৈছে, গৰাখহনীয়া যিটো সমস্যা কৈছে, আজিলৈকে কোনো বৈজ্ঞানিক ভিত্তিক তাৰ অধ্যয়ন হোৱা নাই। আপুনি ইতিমধ্যে সমাজ সেৱাৰ কথা কৈছোঁ, আপুনি বৃক্ষৰোপণৰ পৰা আৰম্ভ কৰি কিছুমান ইৰ'জন প্ৰটেকশ্যনৰ এনেকুৱা কিছু পদক্ষেপ লৈও আছে বুলি পেলাই মই শুনিছোঁ। আৰু আপোনাৰ পৰিয়ালটোও সেই ধৰণেৰে এটা পৰম্পৰাত আছে, সংস্কৃতিবান পৰম্পৰা এটা আছে। হঠাৎ আপুনি ৰাজনীতিলৈ অহাৰ মিলিছে, কিমান সফল হয় সেইটো মই ক'ব নোৱাৰোঁ, কিন্তু মানুহে আশা নিশ্চয় কৰিব। আপোনাৰ পৰাও মানুহে বিচাৰিব, আপুনিও কিবা কৰিবলৈ হয়তো আগ্ৰহ এটা লৈ আহিছে। কিন্তু আপুনি কিমান আশাবাদী যে অহাবাৰ বিজেপিয়ে চৰকাৰ কৰিব? মইতো 100% আশাবাদী যে বিজেপিৰে চৰকাৰ হ'ব, অন্য কোনো ৰাস্তা নাই। বহুত ভাবি গুণি আমি বিজেপিত জইন কৰিছোঁ। আৰু 2 নম্বৰ কথাটো হ'ল, বিশেষকৈ গহপুৰ সমষ্টিত আমাৰ বিভিন্ন জনগোষ্ঠীৰ যিটো গাঁথনি, কোনো এটা বিশেষ প্ৰভাৱিত নহয় দেই। কোনো এটা আপুনি যদি জনগোষ্ঠী লয় বা তেওঁলোকৰ প্ৰভাৱ নাই, ডমিনেন্সটো নাই। গতিকে এনেকৈ বিভিন্ন জনগোষ্ঠীক মিলাই, সকলো ভাষা ভাষী সংস্কৃতিক মিলাই ইকনমিক ডেভেলপমেণ্ট, অৰ্থনৈতিক বিকাশৰ দিশত আগবঢ়াই লৈ যাব পৰা দলটো হ'ল ভাৰতীয় জনতা পাৰ্টি। অকণমান গাইড দিলে আমি এটা সাংঘাতিক ৱৰ্কফ'ৰ্চ পাই যাম। আমাৰ বৰ্তমান বিধায়ক সেইখিনিতে ফেইলৰ হ'ল যে আমাৰ যিখিনি নিস্বাৰ্থ সেৱক আছে, তেওঁলোকক যদি আমি সংগঠিত কৰি এটা গাইডেন্স দিওঁ, ডাইৰেকশ্যন দিওঁ, তেওঁলোকেই লৈ যাব, গোটেই কনষ্টিটুৱেঞ্চিক আগবঢ়াই লৈ গুচি যাব। এতিয়া আপোনাৰ বিধায়কজনৰ দৰে আন কিছু বিজেপি বিধায়কৰো তেনেকৈ ফেইলৰ হোৱা বুলি পেলাই অভিযোগ আছে ধৰক। সেই তেনেকুৱা কাৰণত যদি দলটোৱে বিধায়কৰ সংখ্যা হ্ৰাস পাই যায়? তেনেকুৱা হ'ব নালাগে, সেইটো আৰু শীৰ্ষস্থানীয় নেতাসকলে বিচাৰিব। মইতো এটা কনষ্টিটুৱেঞ্চিতে বৰ্তমান মনোযোগ দি আছোঁ, বাকীবোৰত ক'ত কি হৈছে মোৰ ইমান চাবলৈ সময়ো নাই, আৰু সেইখিনি ক্ষমতাও নাই আজিৰ দিনত, কাৰণ সিদিনা চাকৰিৰ পৰা ওলাই আহিছোঁ। আৰু কৃষিৰ কথা আপুনি কৈ আছিলে যে এইটো সময়ত আকৌ পাঞ্জাৱ হাৰিয়ানাৰ খেতিয়কে কৃষি বিল কেইখনৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিছে। তেওঁলোকৰ মতেদি সেইকেইখনে কৃষকক সাংঘাতিকভাৱে ক্ষতিগ্ৰস্ত কৰিব। তে আপুনি কি ভাবে যে এই কৃষি বিল কেইখনে অসমৰ কৃষকক লাভৱান কৰিব বুলি পেলাই আপুনি কেনেধৰণে ভাবিব পাৰে? পাঞ্জাৱ হাৰিয়ানাৰ চিটুৱেশ্যনটো কি, বা তেওঁলোকে কি ধৰণে আন্দোলন কৰিছে, কি ভাবি কৰিছে, সেইটোৰ লগত হয়তো আমাৰ নৰ্থ ইষ্ট বা অসমৰ বস্তুখিনি নিমিলে। আমাৰ কৃষি বিলত প্ৰধান কথাটো হ'ল মিনিমাম ছাপৰ্ট প্ৰাইচ, যে কৃষকে মই নিজেই কওঁ, আজিৰ দিনত আমাৰ 1 বিঘা মাটি ধান খেতি কৰিলে আপোনাৰ 1500 টকা খৰচ হয়, কিন্তু আপুনি 1500 টকা নাপায়, 1100 টকা পায়, 400 টকা লছ হ'ল প্ৰতি কুইণ্টেল ধানত। আৰু কিন্তু যদি আপুনি মিনিমাম ছাপৰ্ট প্ৰাইচটো নিদিয়ে খেতিয়কে, আমাৰ লাভটো ধান খেৰ কেইডাল যদি সেইকাৰণে মই ডায়েৰী ফাৰ্মো খুলিব লগা হ'ল, ধান খেৰ কেইডাল খুৱাই অকণমান লাভ হওক, গোটেইখিনি লিংক হৈ থাকে। গতিকে অসমৰ কাৰণে মিনিমাম ছাপৰ্ট প্ৰাইচটো বহুত প্ৰয়োজন, আৰু যিটো আমাৰ মোদী চৰকাৰে দিছে। মোদী চৰকাৰেতো বাৰে বাৰে কৈছে MSP আছিল, থাকিব, আছে আৰু থাকিব। গতিকে MSP যেতিয়ালৈকে আছে, আমাৰ কৃষি বিলৰ এগেইনষ্টত কথা ক'বলগীয়া একো নাই। আমি আশা কৰিম যে আপোনাৰ যিখিনি দক্ষতা, সেই দক্ষতাখিনি সামগ্ৰিকভাৱে অসমৰ বিকাশৰ বাবে ব্যৱহৃত হওক। আপুনি সফল হওক, তাকে আশা কৰি আজি আলোচনা ইমান। ধন্যবাদ, বহুত ধন্যবাদ।